রাম করুণাময় রাম কলিও কৃপা যেন উচিত হয় তুমি সে রাম কৃপা ৰসেৰেন্দি তোমাৰ কিবা বিনে নাহিকে সিদ্ধি তোমাৰ কিবা বিনে নাহিকে সিদ্ধি মোৰ প্ৰভু ৰাম দক্ষিণ কৃষ্ণদেৱ দুখানি অভয়চনত আমি হৃদ হৈ সহস্ৰ প্ৰণতি জনাইছো ভক্তি উদাহৰণ নিহতৰ পৰম শ্ৰদ্ধাভাজন সভাপতি সম্পাদক মুখ্য উপদেষ্টা বা সমস্ত উপদেষ্টা বা মণ্ডলী ইয়াৰ লগত সম্পৃক্ত হৈ থকা ভিন্ন স্থানৰ পৰম শ্ৰদ্ধাভাজন আই মাতৃ বা সমস্তজনলৈ আমি আমাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন কৰি আপোনালোকৰ দ্বাৰা অৰ্পিত এই অত্যন্ত গুৰুত্বপূৰ্ণ খাদ্যভাগ পালন কৰিবৰ কাৰণে আপোনালোকৰ আশীষ বিচাৰি আপোনালোকৰ দুখানি অভয়চনত আমি সেৱাভাগ নিবেদন কৰিছো কৃষ্ণ শংকৰ মাধৱ হে কৃষ্ণ কৃষ্ণনাথ কৰা পুলিচাং তনুনা বুঢ়ী আছে নাহিকে জ্ঞান নাম ধন দিয়া মোৰে কিনা বনমালী দাসপা নোলোৱা কমল ঠাকুৰাৰী দাসপা নোলোৱা কমল ঠাকুৰাৰী কৃষ্ণ শংকৰ ৰাম গুৰু হৰি ৰাম কৃষ্ণ 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 হৰি ৰাম কৃষ্ণ অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিষয় সাম্প্ৰতিক সময় বুলি নহয় ভক্তি ধৰ্মৰ ইতিহাসত এই বিষয়টো অত্যন্ত জটিল অত্যন্ত গুৰুত্বপূৰ্ণ আৰু অত্যন্ত ইয়াক আচলতে সেনচিটিভ বুলি কৈছো আমি সেনচিটিভ অৰ্থাৎ আমাৰ সকলোৰে গাত চুই যোৱা এটা বিষয় কাৰোবাৰ কাৰণে এখন বোলা বস্তুভাগ হৃদয়ৰ বস্তু কাৰোবাৰ কাৰণে দূৰতে বিদূৰ এই বস্তুভাগ গতিকে সেই কথাবোৰ আলোচনা কৰাৰ ক্ষেত্ৰত তাৰ জটিলতা আছে নিশ্চয় যে আমি সমাজখন ভিন্নমুখী সমাজ এই সমাজৰ মাজত এইখিনি কথা আলোচনা কৰিবলৈ যাওঁতে ক'ৰবাত খুঁত ওলাব হয়তো কাৰোবাৰ গাত হয়তো লাগিব গতিকে গোটেই কথাবোৰ এফলীয়া কৰি আমি যিমান পাৰোঁ মাজে মাজে গৈ দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে যত্ন কৰিছে প্ৰভু শৰণ শব্দটোৰ অৰ্থ নিশ্চয় আমাৰ বাপসকলৰ আইসকলৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশেষভাৱে অৰ্পিত এটা দায়িত্ব বুলি গ্ৰহণ কৰা হৈছে যে আমি আমাৰ মুখ্য ভক্তিৰ পথটোত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকাৰ সৈতে শৰণ ৰক্ষা কৰিবৰ কাৰণে যত্ন কৰিছো আৰু আজিৰ বিষয়টো সাম্প্ৰতিক সময় বুলি কোৱা হ'ল সাম্প্ৰতিক সময়ত এখন হৰিনাম ধৰ্মৰ আৰু তাতে লগাই দিয়া হৈছে যে গীতাখন কৃষ্ণ মুখৰ কথা দুজন ব্যক্তি মহাপুৰুষৰ সেৱক এজন আছে আৰু মহাপুৰুষজন আছে মহাপুৰুষ হ'ল ভগৱন্ত কৃষ্ণদেৱ নিজে আৰু মহাপুৰুষৰ সেৱকজন হ'ল তেৰাৰ বান্ধৱ অৰ্জুন জীৱাত্মাৰ পৰমাত্মাৰ সংলাপ বুলি আমি ধৰিব পাৰো মানৱীয় প্ৰমূল্যৰ বিচাৰ কৰিলে এই কথাখিনি জীৱাত্মাৰ পৰমাত্মাৰ সংযোগস্থলত আৰম্ভ হোৱা এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এই বিষয়টো আলোচনা কৰিবলৈ যাওঁতে কেতিয়াবা ক'ৰবাত হয়তো খুঁত ওলাই যাব পাৰে কেতিয়াবা কাৰোবাৰ গাত চুই যাব পাৰে গতিকে এই কথাবোৰ আমি একাষাৰীয়া কৰি থৈ সঁচা অৰ্থতনো কি এই শৰণটো এই কথাই ভাবিব লাগিব অষ্টাদশ অধ্যায় গীতা 18টা অধ্যায় গীতাত 18টা অধ্যায় আপোনাৰ 18 দিনেই কৈছে গতিকে অষ্টাদশ পৰ্ব আপোনাৰ যুদ্ধখনৰ অষ্টাদশ পৰ্ব আছে অষ্টাদশ অধ্যায় হৈছে গতিকে কথাখিনি মহাপুৰুষ গুৰুজন আচলতে মহাপুৰুষ বুলি ক'লে ভগৱন্ত কৃষ্ণকে বুজা যায় সেই মহাপুৰুষৰ প্ৰণত পালক সদা বন্ধু তোমাৰে ভাদৱ পংকজক এই যে কথাষাৰে আৰম্ভ কৰা হৈছে স্তৱ ভাগ গতিকে মহাপুৰুষ বুলি ক'লে প্ৰথমতে আমি কৃষ্ণদেৱকে বোলো সেই মহাপুৰুষ ভগৱন্ত কৃষ্ণ প্ৰভু আৰু জীৱাত্মাৰ ৰূপে সাক্ষী হৈ অৰ্জুন যিজনক ৰথৰ
সাৰথি কৰিবৰ কাৰণে ভগৱন্ত কৃষ্ণদেৱে নিজে হাতত বাঘ জৰি লৈ ৰথৰ সন্মুখত বহি ঘোঁৰা চলাইছিল। গতিকে কাৰ কাৰণে কোনে কৰে? শৰণ শব্দটোৰ অৰ্থ যদি আমি চাওঁ তেতিয়া দেখিম সম্পূৰ্ণভাৱে নিজকে অৰ্পণ কৰিব নোৱাৰিলে এই শৰণ শব্দৰ অৰ্থ নোলায়। যেতিয়ালৈকে আমি কায় বাক্য মন এই তিনিটা বস্তু ঠিক কৰিব নোৱাৰো তেতিয়ালৈকে শৰণৰ মূল্য অনুভৱেই নহয়। গতিকে কায় বাক্য মন অৰ্থাৎ কায়টো মোৰ দেহটো, বাক্যটো মই যি ৰূপত মোৰ ভিতৰত থকা ভাৱ ভাষাটো প্ৰকাশ কৰো, জগতবাসীৰ কাৰণে মই প্ৰকাশ কৰো। সৰুৰ পৰা ডাঙৰলৈ, ক্ষুদ্ৰমানৰ পৰা বৃহতলৈ আমাৰ যি প্ৰকাশ, সেই প্ৰকাশটো আচলতে আমাৰ সেই প্ৰকাশটো আচলতে যিবোৰ আমি কৰো সেইটো বাক্য, সেইটোৱে বাক্য। বাক্য মানে শব্দটো আপোনাৰ আৰম্ভ হৈছে ক'ত? প্ৰথম নিশ্বাসে বাজ ভুইলা বেদগণ। এই যে তত্ত্বটো আমাক ক'লে প্ৰথম নিশ্বাসে ভুইলা বেদগণ, এই যে বেদ এই বেদটো ক'ৰ পৰা হ'ল? প্ৰভু ভগৱন্তৰ মুখৰ পৰা হোৱা বুলি ক'লে। গতিকে শব্দই আচলতে ঈশ্বৰ। ৱৰ্ড ইজ গড। খ্ৰীষ্টান ধৰ্মটো ৱৰ্ড ইজ গড। শব্দই মানে ব্ৰহ্ম, শব্দ ঈশ্বৰ। গতিকে এই যে তত্ত্ববোৰ কোৱা হৈছে, গতিকে আমি আমাৰ ধোঁৱাবলগীয়া মূৰটো, আমাৰ দিবলগীয়া অৰ্পণ কৰিবলগীয়া দেহটো, আমি অৰ্পণ কৰিবলগীয়া আমাৰ বাক্যবোৰ কেনেকুৱা হ'ব লাগিব? য'ত জনাব লাগিব মই য'ৰ পৰা আহিলো, সৃষ্টি স্থিতি প্ৰলয়ৰ যিটো পৰম কাৰণ নাৰায়ণ, পৰম কাৰণটো সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ পৰম কাৰণ হ'ল নাৰায়ণ, ভগৱন্ত কৃষ্ণদেৱ। গতিকে শৰণ বুলি ক'লে আমাৰ শৰণটো ক'ত? আমাৰ শৰণ ক'ত তেতিয়াহ'লে? মই য'ৰ পৰা আহিছো, যাৰ পৰা মই জন্ম হৈছো, যাৰ পৰা মই নৰদেহটো মই পালো, যাৰ পৰা মই মাত কথাবোৰ সকলো পালো, যাৰ পৰা মোৰ এই দেহটো বিকাশ হ'ল, মোৰ মন মগজুৰ বিকাশ হ'ল, ক'ৰ পৰা হ'ল? গোটেইবোৰ আচলতে আদিটো কোন? আদিটো ক'ত আছে? গতিকে পৰমাত্মা ৰূপে সমস্তকে জগতেৰে জীৱন্ত কৰি ৰখা সেইজন ভগৱন্ত কৃষ্ণদেৱ। ৱৰ্ড ইজ গড বুলি কোৱা কথাষাৰ প্ৰথমতে আছে সবত ব্ৰহ্মৰ পাৰ কৰিলে যিটো কৃষ্ণত ভকতি নাই। এই তত্ত্বটো আচলতে ক'ৰ আছিলে? জানো মই বহুত জানো, কিন্তু আচলতে মই তাত ৰতি পিটি মোৰ হোৱা নাই। সঁচা কথাটোত মই ৰতি কৰিব পৰা নাই। যিবোৰ মোৰ বাক্য, সেই বাক্যবোৰ যদি সততাৰ ওপৰত, নিষ্ঠাৰ ওপৰত, পৰম সত্যৰ ওপৰত প্ৰতিষ্ঠা নহয়, তেতিয়াহ'লে সেই বাক্য অৰ্থ নাই। সেই অৱস্থাটো ব্যাসৰ হ'ল, সেই অৱস্থাটো ব্যাসৰ হৈছিল পূৰ্বমস্ত। গতিকে কথা আৰু কামৰ মাজত যেতিয়ালৈকে আমি সংগতি ৰাখিব নোৱাৰো, তেতিয়ালৈকে মোৰ আত্মাৰ লগত পৰমাত্মাৰ মিলনৰ যিটো যাত্ৰা, সেই যাত্ৰা অসম্পূৰ্ণ হৈ ৰব। গতিকে এখন বস্তুভাগ, এখন বোলা বস্তু একতে যিটো শেষ হৈছে, এক অংশত বিপ্ৰা বহুধা পদ্ধতি, এই বেদৰ যিটো শ্লোক, এক অংশত এটাই মাত্ৰ পৰম সত্য আছে, সেইটো বিপ্ৰসকলে, বিজ্ঞাসকলে, পণ্ডিতসকলে ভিন্ন নামেৰে পাতিছে। কেৱল মাত্ৰ বিপ্ৰা বহুধা পদ্ধতি নাম দিছে ভিন্ন, বুজাত আমাৰ টান হয়, কিন্তু বিপ্ৰসকলে, বিজ্ঞসকলে যিসকল প্ৰসিদ্ধি লাভ কৰিছে বিজ্ঞ বুলি, সেইসকলে আচলতে বেলেগ বেলেগ নামেৰে তেওঁক মাতিছে। গতিকে সেই পৰম পুৰুষ ভগৱন্তৰ চৰণত যিটো শৰণ, সেই শৰণটোৰ প্ৰকৃত শৰণ। আৰু সেই শৰণ যেতিয়ালৈকে নহয়, তেতিয়ালৈকে আমাৰ হৃদয়াত্মা পৰমাত্মাৰ যিটো আমি গোচৰ, পৰমাত্মাৰ যিটো গোচৰ, পৰমাত্মাৰ যিটো প্ৰকাশ, পৰমাত্মাৰ যিটো প্ৰেৰণা, সেইটো আমাৰ হৃদয়লৈ আহিব নোৱাৰে। সেই এখন বুলি কোৱাৰ লগে লগে অন্য সমস্ত মিছা। 13 কোটি দেৱতা আছে বুলি কৈছে, 33 কোটি বুলি কয় মানুহবোৰে, আচলতে 33 জন দেৱতা আছে। সেই 33 জন দেৱতা সমস্ত আচলতে কৃষ্ণৰ অধীন। কৃষ্ণ একদেহ দুসহাৰী, কালমায়াদিৰ অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ।
সৃষ্টি স্থিতিৰ পৰম কাৰণ নাৰায়ণ, এই সৃষ্টি স্থিতি আৰু পৰম কাৰণ নাৰায়ণ ভগৱন্ত কৃষ্ণদেৱ আমি শৰণটো ল'ব। গতিকে শৰণটো শেষত অষ্টাদশ অধ্যায়ত গীতাত শৰণটো নিশ্চিত কৰিলে, শৰণ নিশ্চিত কৰিলে। আৰু এই যে কোৱাৰ পাছত সেই কথাবোৰে ক্ৰিয়া কৰিব লাগিব। যাক কোৱা হৈছে তেওঁ আচলতে আপ্লুত হ'ব লাগিব, উপলব্ধি কৰিব লাগিব। তেতিয়ালৈকে উপলব্ধি নহয় যেতিয়ালৈকে তেওঁ সেই প্ৰেৰণাপ্ৰাপ্ত বস্তুভাগ গ্ৰহণ কৰিব নোৱাৰে। শৰণটো যি নকওক কিয় শৰণেই। ইয়াত দ্বিতীয় শৰণৰ প্ৰশ্ন কেতিয়াও আহিব নোৱাৰে। দ্বিতীয় শৰণ দুটা কেতিয়াও হ'ব নোৱাৰে, একটো একেই। ওৱাননেছ এইটো ওৱাননেছ, একেবাৰে ওৱাননেছ, একত বিনে দুই নাই, দ্বিতীয় এটা থাকিবই নোৱাৰে। গতিকে সেই একটো ধৰ্ম ভক্তিত দ্বিতীয় এটা কাহানিও আহিব নোৱাৰে। গতিকে কলে কৃষ্ণই তেওঁক শেষত কলে যে তুমি একত শৰণ লবলৈ আজি সম্পূৰ্ণ ভৰসা লাভ কৰিলা। এই যে ভৰসাটো প্ৰদান কৰাৰ ব্যক্তি আৰু ভৰসাটো গ্ৰহণ কৰা ব্যক্তি দুইজনৰ মাজত সমন্বিত এটা প্ৰচেষ্টা থাকিব লাগিব। থাকিলে নহব। শৰণ আছে, এই শৰণৰ পথটো আমি অনুসৰণ কৰিছো, বা কোনোবাই কব তোমালোকে শৰণ বুলি কলে নহব নহয়, কোনোবাই কব তুমি শৰণ বুলি কলে নহব নহয়। আচলতে মই দেউতাকো সেৱা কৰিব লাগিব, মই মাকো সেৱা কৰিব লাগিব। সেৱাটো আৰু শৰণটো একে বস্তু নিতান্তভাৱে নহয়। পিতৃপুৰুষৰ সেৱা বা মাতৃপুৰুষৰ সেৱা বা উপৰিপুৰুষৰ সেৱাৰ লগত শৰণৰ প্ৰশ্নটো জড়িত নাই। শৰণৰ প্ৰশ্নটো জড়িত নাই। একং সৎ বোলা যিটো বস্তু, একং সৎ একেই সঁচা, দ্বিতীয়তা নাই, এইটো আচলতে কলৈকো আহিব নোৱাৰে। মহাপুৰুষে শৰণ হৰিনাম ধৰ্ম এই চাৰিটা বস্তু আছে। প্ৰভুস্ত চাৰিটা বস্তু আছে। যে আচলতে শৰণ কি? একতে শেষ। দুই নম্বৰ কথা এটা আহিব নোৱাৰে। কৃষ্ণস্তু ভগৱান স্বয়ং, যদি ঈশ্বৰৰ সেৱা আমি কৰিব লাগে, জগতৰ যে সৃষ্টি স্থিতি প্ৰলয়ৰ যিটো পৰম কাৰণ নাৰায়ণ বুলি আমি এই ভাৰসাটো যদি আমি চলিব পাৰো, সেই ধাৰণাটো আমাৰ মনৰ মাজত যদি পুঞ্জীভূত হল, তেতিয়াহ'লে দুই নম্বৰ কথা আহিব নোৱাৰে, কেতিয়াও আহিব নোৱাৰে। গতিকে সৰ্বোত্তম পথটো হল শৰণ। সৰ্বোত্তম পথ হল শৰণ। শৰণটো আমাৰ মহাভাগৱত পুৰাণেও কলে যে একং সৎ বিপ্ৰা বহুধা বদন্তি বোলাটো মহাভাগৱতৰ প্ৰথম পথ। এইটো কৃষ্ণস্তু ভগৱান স্বয়ং বোলা বস্তুটো মহাভাগৱত পুৰাণৰ বস্তু। একেবাৰে গীতাত কিন্তু পোনপটীয়াকে পৰমাত্মাই জীৱাত্মাৰ আগত প্ৰকাশ কৰিলে। প্ৰভু ভগৱন্তই অৰ্জুনৰ আগত, প্ৰিয় শিষ্য অৰ্জুনৰ আগত প্ৰকাশ কৰিলে যে তুমি মোতেই বুজিব লাগিব, মোতে মাত্ৰ চিত্ত দিব লাগিব, মোতেই মাত্ৰ শৰণ ৰাখিব লাগিব, ইয়াৰ ভিতৰতে আৰু একো নাই। গতিকে এই জগতখন দেখিছা, চব মায়াৰে ভৰা, মায়াময় এখন জগত, স্বপ্নৰ নিচিনা এখন জগত। গতিকে এইবোৰ স্বপ্ন, এইবোৰ চব এৰা, কেৱল মাত্ৰ ধৰা মোক ধৰা, মইহে আছো সমস্ততে। অৱশেষত মই থাকো, আৰম্ভণিত মই আছো, মাজতো ময়ে থাকিম। গতিকে ইয়াৰ ব্যতিক্ৰম আৰু কোনো নাই। এই কৃষ্ণদেৱৰ যিখিনি কথা, এই কথাখিনি আচলতে শৰণৰ তত্ত্ব। এই তত্ত্বটো আমাক কোৱা হৈছে যে গীতা শাস্ত্ৰই সম্পূৰ্ণকে আমাক দেখুৱালে যুদ্ধ এখনৰ মানে মাধ্যমেদি, এই যে কুৰুক্ষেত্ৰ মহাসমৰ্পণৰ মাধ্যমেদি দুটা পৰিয়াল, একেটা পৰিয়ালৰ দুটা, এটা পাণ্ডৱ আৰু এটা মানে কৌৰৱ, এই দুটা একেটাই কিন্তু পৰিয়াল। গতিকে তেওঁলোকৰ মাজত অৰ্থাৎ আত্মা পৰমাত্মাৰ লগত যিটো যুদ্ধ হৈছে, এতিয়া আত্মা পৰমাত্মাৰ মাজত যিটো সম্পৰ্ক হৈছে, এই গোটেই সম্পৰ্কটো ঠিক তেনেকৈ গীতা শাস্ত্ৰৰ যোগেদি পূৰ্ণভাৱত প্ৰকাশিত কৰিছে। আৰু সেই শৰণ ধৰ্মকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক কোনোবাই কব পাৰে হয়তো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱনো কি কৰিলে? আগত ঈশ্বৰ নাছিল নেকি? ঈশ্বৰ দেখা নাছিল নেকি? প্ৰশ্ন হ'ব, আমাৰ বিভিন্ন প্ৰশ্ন আছে। সেই প্ৰশ্নবোৰ আচলতে এফলীয়া কৰি থৈ আমি যদি ভালকৈ দকৈ চিন্তা কৰো, দেখিম যে সঁচাৰ্থতে শ্ৰেষ্ঠ জীৱ মানুহ
মানুহে পোনপটীয়াকৈ আমাৰ সম্পৰ্কটো স্থাপন কৰিব লাগিব কাৰ লগত সম্পৰ্ক আমি কাৰ লগত স্থাপন কৰিম যাৰ কৃপা পৰৱশত আমি আহিছো অনুগ্ৰহত আমি যাৰ চলিছো আৰু যিটোৰ প্ৰভু ভগৱন্তৰ কৃপাৰ সৈতে আমাৰ এই সংসাৰখন আমি চলি থকা আমাৰ যিখন সংসাৰ এই সংসাৰখনক এটা সুন্দৰ কৰি তুলিবৰ কাৰণে যত্ন কৰিছো তাত অন্য আচলতে কোনো বস্তুৱে ঠাই পাব নোৱাৰে যে পৰাবিদ্যা বোলা যিটো বস্তু আছে প্ৰভু সমস্ত আৰু অপৰাবিদ্যা বুলি এটা বস্তু আছে দুটাই বস্তু পৰাবিদ্যা অপৰাবিদ্যা যদি আমি অকণ দকৈ চাওঁ তেতিয়া দেখিব যে পৰাবিদ্যা বুলি ক'লে মাত্ৰ ভগৱন্তৰ ভক্তিটো পৰাবিদ্যা বুলি কোৱা হয় পৰাবিদ্যা সেইটো এই পৰাবিদ্যাটো অৰ্থাৎ অন্য কোনো আৰাধ্য দেৱতা আমাৰ নাই একমাত্ৰ কৃষ্ণদেৱে ভগৱন্ত কৃষ্ণদেৱে আমাৰ আৰাধ্য দেৱতা আমাৰ সেই দেৱতা কেৱল কৃষ্ণ দেৱতা কৃষ্ণ এক দেৱ দুসহাৰী কালময় দুই অধিকাৰী কৃষ্ণ বিনা শ্ৰেষ্ঠ দেৱ নাহি ইয়াৰ সৃষ্টি স্থিতি পৰম কাৰণজন কৃষ্ণ দেৱতা আৰু আমাৰ এইটো পথটো এইটো ৰাজমাৰ্গ বুলি গুৰুজনে কৈছে হৰিভক্তি ৰাজমাৰ্গ গুৰু নখচন্দ প্ৰকাশিত হৰিভক্তি ৰাজমাৰ্গ ইয়াততো আৰু মাৰ্গ বেলেগ নাই এইটো ৰাজপথ এইটো 6 লেন 4 লেন 8 লেন 10 লেন এইবোৰত সেই লেন ইয়াত মানে স্থলনা নাইকিয়া কথা আছিল বুলি কৈছে নপৰে এক্সিডেণ্টৰ ইয়াত থল নাই কোনো গতিকে আমাৰ যদি জীৱনৰ পথ সেই পথটো নিৰ্ণয় কৰিছে মহাপ্ৰভু শ্ৰীমন্ত শংকৰদেৱে যে এই নিৰ্ণিত পথটো কোনটো ভাবিছে হৰিভক্তি ৰাজমাৰ্গেদি চলিবৰ কাৰণে আমাক নিৰ্ণয় কৰি থৈ গ'ল সাপ পূজা বেং পূজা দেৱতা পূজা অন্যান্য দেৱতা পূজা দৈত্য পূজা ভূত পেচ পূজা এইবোৰ এতিয়া আচলতে এই সভ্য যুগটোত এই মানুহৰ সভ্যতাৰ মানে বিকশিত এটা সময়ত এইবোৰ আচলতে নাই মানুহে চিন্তাৰ হেৰি বহু এতিয়াতো হেৰিয়াৰ গ্ৰহান্তৰৰ যাত্ৰা হৈছে গ্ৰহান্তৰৰ যাত্ৰা কৈছে মানুহবোৰে এগৰাকী এতিয়া গৈ নামটো পাহৰিছো মই তেওঁ গৈ জুলাই মাহত জুনতে গ'ল এতিয়ালৈকে 7 মাহ 8 মাহ হ'ল অহা নাই 7 দিনৰ কাৰণে গৈছিলে কেৱল মাত্ৰ অহাই নাই এতিয়াও জীয়াই আছে আৰু কেইদিনমানৰ পাছত তাৰিখটো দিছিলে সেইদিনা আহি পাব চাওকচোন যাত্ৰাটো কিমান বৃহৎ যাত্ৰা কিমান এটা যাত্ৰা অনুকূল কৰি তুলিছে সেয়া মানুহৰ চিন্তাই মানুহৰ মগজুৰ চিন্তা এইটো অনুকূল কৰি তুলিবলৈ সমৰ্থ হৈছে গতিকে সেই যে মহাপুৰুষীয়া যিটো চিন্তা মহাপুৰুষৰ যিটো প্ৰশস্ত ভাৱনা সেই ভাৱনাৰ সৈতে আমি যাত্ৰা আৰম্ভ কৰিছো এই যাত্ৰাত এখনৰ ভিতৰতে দ্বিতীয় এটা বস্তু নাই গতিকে এক অংশত যিটো পথ সেইটোৱে আচলতে আটাইতকৈ শ্ৰেষ্ঠ পথ আৰু সেইটোকে খ্ৰীষ্টানসকলেও কৈছে ৱৰ্ড ইজ গড বুলি কৈছে আমাৰ প্ৰথমতে ৱৰ্ডটো মানে প্ৰথম নিশ্বাসে বাজক ভৈলা বেদগণ বেদ মানে আচলতে বেদ মানেও শব্দই বেদ মানেও শব্দ গতিকে সেই শব্দ প্ৰথমতে শব্দ ব্ৰহ্ম যাৰ বিনাশ নাই এই বিনাশ নাইকিয়া বস্তুকে ব্ৰহ্ম বুলি কোৱা হয় আমাৰ যিটো প্ৰাণ বস্তু সেই প্ৰাণ বস্তুটো আচলতে জগতক ৰক্ষা কৰি থাকে প্ৰাণ বস্তুৱে তাৰ যদি সেই চিন্তাটো সেইটো পৰিশীলিত ভাৱনাটোক যদি আমি আচলতে পিটনিলৈ ৰূপান্তৰ কৰো অৰ্থাৎ অপৰাবিদ্যাৰ যদি ঢাকনিৰ সৈতে অপৰাবিদ্যাৰ যদি পিটনি ৰূপান্তৰ কৰো তেতিয়া আমি তাত সোমাই পৰিলে বা বটবৃক্ষত মানে ৰঘুমূলাৰ সৃষ্টি কৰিলে সেই গছজোপা মৰি যাব তাত জিৰণি কৰিবলৈ ঠাই নহব ৰাজমাৰ্গটো আচলতে আমাৰ কাৰণে সেই ৰাজমাৰ্গটো আচলতে বিস্তৃত হব আমাৰ কাৰণে সেইটো আমাৰ ভিন্ন ধৰণৰ এটা স্থানত ৰূপান্তৰ কৰিব সেইটো পথেৰে যাবলৈ হলে আমি নাপাম আমাৰ মুক্তি বোলা যিটো পথ আছে মানুহে আচলতে ঘূৰি আহিব খোজা নাই মানুহৰ আচলতে ঘূৰি অহাৰ মানুহৰ জীৱনত নাই মানুহৰ চিন্তাটো এই মুক্তিৰ যিটো মানে কামনা বাসনা সেইটোত আছে মানুহে ভাবে যে মই এইখন সংসাৰলৈ আহিলো এই সংসাৰৰ দুখ যাতনা ভুগিলো আনন্দ পালো দুখ পালো যাতনা পালো বেজাৰ পালো ঢেৰ পালো কিন্তু এইবোৰৰ পৰা মই যাতে ভগৱন্তই মোক কৃপা কৰি আকৌ যেন মোক জন্ম নিদিয়ে জন্ম নিবাৰণ যেন হয় মোৰ এই চিন্তাটো আছে আৰু এই চিন্তাটোত
কেৱল মাত্ৰ একশৰণৰ যোগেদিয়ে সম্ভৱ হ'ব। একশৰণৰ যোগেদিয়ে কেৱল এইটো সম্ভৱ হৈ উঠিব, অন্যথা কেতিয়াও সম্ভৱ নহয়। সেইকাৰণে যে মানুহৰ যিটো চিন্তা, এই চিন্তাটো আচলতে বহুত উন্নত চিন্তা, বহুত মানে ওপৰৰ চিন্তা। কিন্তু এই যে বিবেক বৰ্জিত নহ'বৰ কাৰণে আমাৰ মানুহে সদায় যত্ন কৰিছে। এই যত্নৰ লগত কি সম্পৰ্ক আছে? যে জগতৰ যিমানবোৰ সৎ আছে, যিমানবোৰ ভাল আছে, যিমানবোৰ আমি পাবলগীয়া, আমি লাভ কৰিবলগীয়া যিমানখিনি শুদ্ধ শক্তি ভাৱনা আছে, গোটেইবোৰ তাৰ মাজত লুকাই আছে। গতিকে সেই একশৰণৰ ব্যতিৰেকে কেতিয়াও আমি সম্ভৱ কৰি তুলিব নোৱাৰো। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিটো ধৰ্ম, একশৰণ ধৰ্ম গীতাৰ মাজেদি, মহাভাগৱত শাস্ত্ৰৰ মাজেদি, আৰু ওচৰলৈ আনি আমাৰ আঠৰলৈ আনি কীৰ্তনৰ মাজেদি, দশম স্কন্ধ ভাগৱতৰ মাজেদি, গুণমালাৰ মাজেদি, ভিন্ন ধৰণৰ শাস্ত্ৰবোৰৰ মাজেদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে একমাত্ৰ একশৰণ ধৰ্মকে প্ৰচাৰ কৰি গ'ল। এই মহাপুৰুষা ধৰ্মটো একশৰণ ধৰ্ম, একৰ ব্যতিৰেকে দুই নাই। গতিকে সেই একশৰণ ধৰ্ম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ মাজত প্ৰচাৰ কৰি গ'ল, প্ৰকাশ কৰি গ'ল। ইয়াত অন্য কাৰো সাধ্য সাধনাৰ প্ৰশ্ন আহিব নোৱাৰে। এই সেৱা, এক কৃষ্ণৰ পূজা, এক কৃষ্ণৰ সম্যক মানে ধাৰণাৰ সৈতে এই ধৰ্ম প্ৰসিদ্ধ হৈ আছে, ভৱিষ্যতেও থাকিব। আজিও আছে, কাইলৈ থাকিব, আৰু ভৱিষ্যতেও থাকিব। সৰ্বকালৰ কাৰণে এখন ধৰ্ম আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ ধৰ্ম। আৰু এই এখন ধৰ্মটো যাতে কোনো কাৰণতে জগতবাসীয়ে গ্ৰহণ কৰিবলৈ যত্ন নকৰাকৈ নাথাকে। সকলোৰে কাৰণে কাম্য, মানুহৰ কাৰণে কাম্য। এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ পথ। এই পথ আচলতে অস্বাৰ্থক পথ। ইয়াত বিপন্থৰ কোনো মানে অসুবিধা নাই, বিপন্থৰ ইয়াত কোনো নাই। সত্য পথ এইটো, ইয়াত অসত্যৰ কোনো অকণো কালিমা নাই। এইটো প্ৰকৃততে এটা বিমল পথ। ইয়াত মানে ধূলি ধুকৰি থোৱাৰ কোনো প্ৰশ্ন আহিব নোৱাৰে। ৰাজমাৰ্গ এইটো ৰাজমাৰ্গ, এইটো মানে বোকাময় পথ নহয়, এইটো ৰাজমাৰ্গ। গতিকে এখন ধৰ্ম, মহাপুৰুষা ধৰ্ম, এখন ধৰ্ম আচলতে সকলোৱে গ্ৰহণীয় ধৰ্ম, সকলোৱে পালনীয় ধৰ্ম, সকলোৰে কাৰণে গ্ৰহণ কৰিবলৈ হয়। এইবোৰ ভিন্ন শাস্ত্ৰৰ যোগেদি প্ৰকাশিত হৈছে। কৃষ্ণদেৱে নিজ মুখে গোটেই কথাখিনি গ্ৰহণীয়, গোটেই কথাখিনি পালনীয়, গোটেই মানে ৰীতি নীতিখিনি নিজ মুখেৰে প্ৰকাশ কৰি থৈ গৈছে। গতিকে সেই মহাপুৰুষীয়া একশৰণ ধৰ্মটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অৱতাৰী মহাপুৰুষ, যুগান্তৰকাৰী মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰ আচলতে কাৰোবাৰ কাৰণে গুৰু, কাৰোবাৰ কাৰণে পথ প্ৰদৰ্শক, কাৰোবাৰ কাৰণে সাহিত্যিক, কাৰোবাৰ কাৰণে দাৰ্শনিক, বেলেগ বেলেগ কথা। কিন্তু মহাপুৰুষ গুৰুৰ জীৱন আচলতে ধন্য এইবাবে যে সৰ্বপ্ৰকাৰৰ যিমানবোৰ মানে গুণ আছে, জগতত যিমানবোৰ গুণ আছে, সকলো গুণেৰে মণ্ডিত সেইজন গুৰু আচলতে তেওঁ অৱতাৰী এজন মহাপুৰুষ। সেই মহাপুৰুষৰ সেই প্ৰণত পালক সদা বন্ধু তোমাৰ একেবাৰে বন্ধু, সদায় চিন্তিব যোগে এৰিকে চৰণ, ভৱ পৰাভৱক এৰিকে কৰে ক্ষয়। এই যে কথাখিনি মহাপুৰুষৰ যিটো ডেফিনিশ্যন, সেই ডেফিনিশ্যনটোত সেই কৃষ্ণ বন্ধুৰ আচলতে তোমাৰ এই যে সেই কৃষ্ণ শ্ৰীৰামচন্দ্ৰ ভৈলা অৱতাৰ, কৃষ্ণ ৰাম কৃষ্ণ নুহন্ত মানুহ আৰু দুই পৰম পুৰুষ। সেই ধৰ্ম আচলতে একশৰণটো তাৰাসমস্তৰ পৰা আহিছে। বৈকুণ্ঠৰ কল্পটোৰ এখন ভাগৱত শাস্ত্ৰ, এই বৈকুণ্ঠৰ কল্পটোৰ ভাগৱত শাস্ত্ৰই ইয়াক নিৰ্ণয় কৰিছে যে একশৰণ, এক কৃষ্ণদেৱ কৰিও কহেও ধৰিও তাহান নাম, কৃষ্ণ দাসহীয়া প্ৰসাদ গুঞ্জিয়া হস্তে কৰা তান কাম। কি কৈছে? এক কৃষ্ণক ধাৰণা কৰি, হৃদয়খন পৰিষ্কাৰ হ'ব লাগিব। আমাৰ হৃদয়খন পৰিষ্কাৰ হ'ব লাগিব, আমাৰ মনটো পৰিষ্কাৰ হ'ব লাগিব। মনৰটো চাৰিটা কথা আছে, আপোনালোকে জানে, বাসকল আইসকল আপোনালোকে জানে। আটাইতকৈ মানে যিটো আমাৰ বাসুদেৱৰ ক্ষেত্ৰত চিত্ত বুলি কোৱা হৈছে,
মনৰ চাৰিটা কোঠাৰ ভিতৰত বাসুদেৱৰ ক্ষেত্ৰত চিত্ৰ বুলি তাত কোৱা হৈছে। সেই চিত্ৰত বাসুদেৱ থাকে, ভগৱন্ত কৃষ্ণদেৱ থাকে তাত। গতিকে বেয়া ঠাই হলে সেই চিত্ৰক যদি আমি কলুষিত কৰো, সেই চিত্ৰক যদি আমি দূষিত কৰো, সেই চিত্ৰত আমি বিমল আনন্দৰ পৰা বঞ্চিত কৰিব খোজো, তেতিয়াহলে আমি এশৰণীয়া হব নোৱাৰিম। ভগৱন্তে আমাক কৃপা নকৰিব। গতিকে কৃপা বিচাৰো, আমি কৃপা বিচাৰো। মানুহে সাধাৰণতে কিবা বিচাৰে, বাসনা, পাৰ্থিৱ বাসনা, পাৰ্থিৱ সম্পদৰ চিন্তা বাসনা, এইবোৰ আচলতে ভকতৰ নহয়। এইবোৰ চিন্তা কেৱল মাত্ৰ সাধাৰণ মানুহৰ কাৰণে। তেওঁলোকে খাই বৈ জীয়াই থকা, অকণমান সা সম্পত্তি গোটাব পাৰিলে ভাল পায়, ধন দৌলত অকণমান হলে ভাল পায়, কিন্তু সেই চিন্তাত ভগৱন্ত নাই। মহাভক্ত প্ৰহ্লাদে বিচৰা নাই, তোমাৰো অকাম হিত্য আমি, তুমিও নিষ্কাম মোৰ স্বামী, নাহি কাম আমাৰ অন্যথা, নাহি ৰাজা ভয়কৰ যথা। এই যে কথাখিনি কৈছে, মহাভক্ত 5 বছৰীয়া প্ৰহ্লাদ, 5 বছৰীয়া প্ৰহ্লাদ, এই 5 বছৰীয়া প্ৰহ্লাদে তেওঁ নিজৰ কাৰণে ভবা নাই যে তেওঁ পিতৃজনক উদ্ধাৰ কৰিবৰ কাৰণে ভাবিছে। জগতখনক উদ্ধাৰৰ নাম কোন? নাম ভগত। কৈছে, তোমাকো নিন্দিলে পিতৃবোৰ, সিজিলে পাতক মহাঘোৰ, তাতো হন্তে পিতৃ নিচৰ্গ, হেন অনুগ্ৰহ পৰামুখ। এই যে কথা কলে, দেউতাকৰ কাৰণে কলে, পাপ কৰিছিলে, মানে ঈশ্বৰক বেলেগ চিন্তাৰ সৈতে চিন্তা কৰিছিলে, ঈশ্বৰ বুলি ভবা নাছিল, ঐশী শক্তি বুলি ভবা নাছিল। এই যে ঐশী শক্তিটো থকা সেই ভগৱন্ত বুজা নাছিল। গতিকে তেওঁ দুখ আচৰিছিল ভগৱন্ত, যে তেওঁৰ কাৰণে বিচাৰিছিল। এখন মানে প্ৰহ্লাদৰ হৈছে, এখন মানে ধ্ৰুৱৰ হৈছে, 5 বছৰীয়া ধ্ৰুৱৰ। এই যে স্তৱ যিটো দ্বাদশ মন্ত্ৰৰ যিটো মধুসূদন স্তৱ, যিটো ওম নমো ভগৱতী বাসুদেৱায়, এই দ্বাদশ মন্ত্ৰৰ যিটো স্তৱ, তাত কি আছে? তাত এশৰণৰ প্ৰশ্ন আছে কেৱল। প্ৰতিটো বৰ্ণত, প্ৰতিটো অক্ষৰত কেৱল মাত্ৰ ভগৱন্তৰ গুণনাম, কেৱল মাত্ৰ ভগৱন্তৰ গুণনামেৰে জগতখনক উদ্ধাৰ হব লাগিব, জগতৰ প্ৰতিজন মানুহ উদ্ধাৰ হব লাগিব, প্ৰতিটো পক্ষী উদ্ধাৰ হব লাগিব, সমস্ত জগতখন আচলতে উদ্ধাৰ হব লাগিব। এই স্তৱটো তাতে আছে। গতিকে এখন বুলি কলে এক অংশত এই সৎটো কি? সৎ অৰ্থাৎ আটাইতকৈ যিটো ভাল সেইটোৱে সৎ। ইটো হল, ইয়াৰ বিপৰীতটো হল অসৎ। কিন্তু অসৎ ক'ত আছে আৰু সৎ ক'ত আছে? আপোনাৰ হৃদয় স্তম্ভত কৃষ্ণ চৰণক প্ৰেমজৰি দিয়া চান্দা। হৃদয় স্তম্ভত প্ৰেমজৰি দি বান্ধিবলৈ কৈছে সৎটোক, কৃষ্ণ চৰণটোক। ভগৱন্তৰ চৰণ যুগত, কৃষ্ণৰ চৰণ যুগৰ হৃদয় স্তম্ভত বান্ধিবলৈ কোৱা হৈছে। হৃদয় স্তম্ভৰ কৃষ্ণ চৰণক প্ৰেমজৰি দিয়া চান্দিবলৈ কৈছে। নহলে আচল নহব, একশৰণ নহব। গতিকে একশৰণ হবৰ কাৰণে আমি ভগৱন্তত নিজকে নিৰ্লিপ্ততাৰ সৈতে একেবাৰে মজাই ৰাখিবলৈ যত্ন কৰিব লাগিব। একেবাৰে নিৰ্লিপ্ততাৰ সৈতে। নিৰ্লিপ্ত ক'ত? পাৰ্থিৱ সুখ শান্তি, পাৰ্থিৱ ধনজন, পাৰ্থিৱ মায়ামোহ, এই গোটেইবোৰৰ পৰা নিৰ্লিপ্ত হবৰ কাৰণে যত্ন কৰিব লাগিব। কিহে কৰাব আমাক? একে কৰাব। মই দ্বিতীয় শৰণ যদি হওঁ, 3 শৰণ লওঁ, যদি 4 শৰণ লওঁ, যদি অজস্ৰ দেৱতাত যদি মই শৰণ লওঁ, বছৰটোত যদি 12 মাহত যদি 13টা পূজা মই কৰো, তেতিয়াহলে এখন নহব প্ৰভু হস্ত। এখন তাত নহব। ভাৱনা, আমাৰ যিটো ভাৱনা, সেই ভাৱনাৰ মতে কাম হব। ভাৱনাটো যদি শুদ্ধ নহয়, মোৰ চিন্তা যদি শুদ্ধ নহয়, মোৰ সেই প্ৰেম তাত নাথাকে, তাত প্ৰেম নাথাকে। ৰসু বৈশ ভগৱন্তৰ ৰসৰ আধাৰ। সেই ৰস যদি আমি পান কৰিব লাগে, তেতিয়াহলে তেওঁক আমি নিৰ্লিপ্ততাৰ সৈতে, অত্যন্ত নিৰ্লিপ্ততাৰ সৈতে তেওঁৰ লগত মজিবৰ কাৰণে আমি যত্ন কৰিব লাগিব। এক যদি হব নোৱাৰো, সেইটোতে এক বুলি কোৱা হয়। সেইটোৱে এক। পৰুৱাই গুড়ৰ টিঙত উঠিলে, পৰুৱাই আপোনাৰ তাৰ পৰা ওলাব নোৱাৰা হৈ যায়, লগ লাগি যায়, গুড়ৰ লগত লগ লাগি যায়। সেইটো আমাৰ মন মগজুৰ ক্ৰিয়াটো কেনেকুৱা হব লাগিব? ভগৱন্তৰ লগত নিৰ্লিপ্ততাই আমি একেবাৰে মিলি যাব পাৰিব লাগিব। সেই ভাৱনাটো আমাৰ আহিব লাগিব, তেতিয়াহে একশৰণ হব। এখন সৎ বিপ্ৰা বহুধা বদন্তি, প্ৰশ্নটোৰ উত্তৰ ঠিক তেনেকুৱা। গতিকে বিজ্ঞসকলে বেলেগ বেলেগ কব পাৰে, কিন্তু সঁচাটো কোনটো? সত্যটো কোনটো? আচল সত্যটো কোনটো? আমি মন মগজুৰ চিন্তা কৰিব লাগিব। আচল সত্যটো উলিয়াবলৈ আমি যত্ন কৰিব লাগিব।
মহাপুৰুষসকলে এইটো পথ আমাক দেখুৱাই গৈছে, নিগমৰ পথ। এই নিগমৰ পথটো আমাক দেখুৱাই থৈ গৈছে। সেই শুদ্ধ পথত আমি পথিক হবলৈ যত্ন কৰিব লাগিব। আমাৰ সেই আচৰণ, আমাৰ সেই ক্ৰিয়াশৈলী, সেই মানসিকতা, সেই আমাৰ ঈশ্বৰ সাধনাৰ প্ৰেম, এই গোটেইবোৰ আচলতে ঠাইত থাকিব লাগিব। এইখন জগতৰ বিষয় বাসনাৰ পৰা নিৰ্লিপ্ততাৰ সৈতে আমি আঁতৰি যাবলৈ কাৰণে যত্ন কৰিব লাগিব। গতিকে প্ৰভুমস্ত আইসমস্ত আমি এখন বুলি কোৱাৰ লগে লগে ভয় খাবলগীয়া একো কথা নাই। ভয় খাব, আমি কিবা কাম কৰোঁতে ব্যক্তিগত জীৱনত এটাই মাত্ৰ কৰিম বুলি ভাবিলে সেইটো কৰো, সেইটো ভাবো, ভাৱনাটো আমি পূৰ্ণ কৰিবৰ কাৰণে যত্ন কৰো। আমাৰ জীৱনশৈলী সংস্কাৰৰ সৈতে আমি কেনেকৈ শুদ্ধ কৰিম, এই সনাতন ধৰ্মটো, যিটো সনাতন ধৰ্ম, সদায় তিষ্ঠি থকা যিটো ধৰ্ম, সেইটোৱে প্ৰকৃত ধৰ্ম, সেইটো হৈছে প্ৰকৃত ধৰ্ম। সেইটো আমি ভাবিব, ধৰ্ম মানে কি? এৰি দিয়াটো ধৰ্ম নহয়, ধৰি থাকিব লাগিব। মোৰ হৃদয়াত্মাক যি ধৰি ৰাখিব পাৰিব, সিহে ধৰ্ম। এৰি দিব পৰাটো আচলতে নহয়। কিবা কিবি কৰিলে, মই ভেকুলী পূজা কৰিলে, গছ পূজা কৰিলে, সাপ পূজা কৰিলে, এইবোৰ আচলতে আমাৰ ধৰ্ম হ'ব নোৱাৰে। যাৰ পৰা আমাৰ হৃদয়স্তম্ভৰ মানে উপকাৰ আহিব, যাৰ যোগেদি আমাৰ প্ৰেম মৈত্ৰী এই ভাৱনাবোৰে আমাৰ হৃদয়বোৰ পূৰ্ণ হ'ব পাৰিব, সেইটোহে প্ৰকৃত ধৰ্ম। সকলোকে মই আপোন কৰি লোৱাৰ যিটো মানসিকতা, মোৰ চৌদিশে থকা, মোৰ সন্মুখত থকাসকল, মোৰ শুনেবাৰ থকাসকল, মোৰ পিছত থকাসকল, যিমানেই নাথাক কিয় সকলোকে মই সেই দৃষ্টিটো, প্ৰেমৰ দৃষ্টিটো, প্ৰেমতহে আচলতে ভক্তি আছে। চাহ ভক্তি প্ৰেমাৰ ৰূপা, চাহ ভক্তি প্ৰেমাৰ ৰূপা। সেই প্ৰেম য'ত নাই তাত আচলতে আমাৰ ভক্তি হ'ব নোৱাৰে। ভক্তিত প্ৰেম উপজিবই লাগিব। 1600 সহস্ৰ গোপী, এই যে 32,000 16,000 মানে আপোনাৰ ভাগৱতৰ সেই গোপীসকল আৰু 16,000 বিধৱা পত্নী, সেইসকল মানে আচলতে একেশ্বৰবাদী, একশৰণীয়া। তেওঁলোকে কৃষ্ণদেৱৰ ব্যতিৰেকে কাকো ভবা নাই। তেওঁলোকৰ উদ্ধাৰৰ কাৰণে, কামনা পূৰ্তিৰ কাৰণে কৃষ্ণদেৱ তেওঁলোকক বিবাহ কৰা নাই। কামনা পূৰ্তিৰ কাৰণে কৰা নাই, আৰ্তজনৰ উদ্ধাৰৰ কাৰণে কৰা এইটো ব্যৱস্থা। ভগৱন্তই সকলোকে উদ্ধাৰ কৰে, উদ্ধাৰ কৰিব হয়, কিন্তু শৰণে পক্ষী তেওঁ বিনম্ৰ ভাৱে সৈতে, অতি মান্য ভাৱে সৈতে, অতি মিনতিপূৰ্বক ভাৱে, প্ৰণতিপূৰ্বক ভাৱে যদি ভগৱন্তৰ কাষ চাব নাযায়, তেতিয়াহ'লে মোৰ শৰণেই বা থাকিব ক'ত? এশৰণেই বুলিম কেনেকৈ মই এশৰণীয়া সময় বা কেনেকৈ হ'ব নোৱাৰে। গতিকে চাওকচোন কথাবোৰ এবাৰ। গতিকে সেই যে 32,000 গোপীৰ লগত ভগৱন্ত কৃষ্ণদেৱৰ যিটো সংগতি, সেই সংগতি কিয় হৈছিল? আৰ্তজনৰ উদ্ধাৰ। এইটো আৰ্তজনৰ উদ্ধাৰ। ভগৱন্তৰ কাষত থকা ভকতসকলেহে আচলতে আৰ্তসকলৰ প্ৰতি প্ৰীতিৰে সৈতে, প্ৰেমেৰে সৈতে, সৌহাৰ্দ্যৰে সৈতে অকণমান চকু মেলি চাব পাৰিব। হাত দুখন মেল খাব তেওঁলোকৰ ফালে, ওচৰলৈ চপাই আনিবৰ কাৰণে, বুকুৰ কাষলৈ আনিবৰ কাৰণে এখন ভকতসকলেহে পাৰিব। এশৰণীয়া যিসকল ভকত, তেওঁলোকৰ হৃদয়তে এই সঁচা ভক্তিৰ প্ৰবাহটো বব। যেতিয়ালৈকে ভক্তিৰ প্ৰবাহটো, সঁচা ভক্তিৰ প্ৰবাহটো যেতিয়ালৈকে আমাৰ মনলৈ নাহে, আমাৰ হৃদয়স্তম্ভত ক্ৰিয়া নকৰে, তেতিয়ালৈকে প্ৰভুমস্ত নাভাবিব, ভাবিব নোৱাৰো আমি যে আমি সঁচা অৰ্থতে এশৰণীয়া হৈছো। হয়, মই চাপৰি বজাই ধুনীয়াকৈ নাম গাওঁ, প্ৰসংগ কৰো। হয়, মই ৰাগ তাল দি মই বৰগীত গাওঁ, গুণমালা ভতিমা চব গাওঁ, মই 14 প্ৰসংগ মই কৰো। হয়, মই কৰিব পাৰো চব, কিন্তু মোৰ যদি হৃদয়খনত যিটো ৰতি প্ৰীতি, ঈশ্বৰ কৃষ্ণৰ প্ৰতি থকা যিটো ধাউতি, বৈজ্ঞানিক নিষ্ঠা, পৰমানন্দ প্ৰীতি তেতিয়ালৈকে জগা নাই, তেতিয়াহ'লে মোৰ এশৰণটো শুদ্ধ হোৱা নাই। গতিকে এখন কোনোবাই আপত্তি কৰিলে গুচাই দিব পৰা বস্তু নহয়, কেতিয়াও গুচাব নোৱাৰে প্ৰভুমস্ত, কেতিয়াও নোৱাৰে। এইটো বেৰখনত মচি দিয়া ৰংটোৰ নিচিনা, ইয়াক গুচাই দিব নোৱাৰে ফটকে। ৰংটোৰ নিচিনা যে আৰ্ট এটা কৰোঁতে ধুনীয়াকে আৰ্ট কৰি দিয়ে, ৰং কৰি দিয়ে, সেইটোৰ নিচিনা গুচাই দিব নোৱাৰে। তাৰ জিলিকনি যিটো জিলিকনি, সেই জিলিকনিয়ে ক্ৰিয়া কৰিব
আমাৰ চৌদিশে ক্ৰিয়া কৰিব, আমাৰ শুৱে বহে, আমাৰ আগে পাছে সমস্ততে ক্ৰিয়া কৰি থাকিব। মই মোৰ খোজ কাটল, মোৰ চিন্তা চৰ্চা, মোৰ গতিগোত্ৰ, কথন মথন গোটেইবোৰতে প্ৰকাশ পাব এই এশৰণীয়া ভাগত। এইটো আটাইতকৈ আশ্চৰ্যৰ কথা এইটো যে সেই গোটেইটো আচলতে এশৰণীয়া ভকতসকলৰ চিন্তাৰ মাজত, চিন্তাৰ যিটো প্ৰবাহ, সেই প্ৰবাহৰ মাজত দিয়ে এশৰণটো প্ৰকট হৈ উঠিব। সেই মানসিকতাৰে সেইজন ভকতে আচলতে আগবাঢ়ি যাবলৈ প্ৰযত্ন কৰিব, প্ৰতিটো মুহূৰ্ততে তেওঁ সেই চিন্তাত মত্ত হৈ থাকিব। গতিকে এশৰণ বস্তুটো ব্যাখ্যা কৰাৰ বস্তু নহয়, ক্ৰিয়াত্মকভাৱে ইয়াক আচলতে ৰূপায়ণ কৰাৰ বস্তু এইটো। এশৰণটো ক্ৰিয়াত্মকভাৱে ৰূপায়ণ কৰাৰ ভালো। শৰণটো ললো, এখন গ্ৰহণ কৰিলো, 4 বস্তুত মই গ্ৰহণ কৰিলো, তাৰপিছত মই পালন পোষণ কৰিবলগীয়া চিন্তা চৰ্চা কৰা নাই কোনো, মই বা কাৰ্যকলাপত মই কোনো সেই শৰণৰ বিচাৰ প্ৰক্ৰিয়াটো মই আৰম্ভ কৰা নাই, ইয়াত ৰূপায়ণৰ প্ৰক্ৰিয়াটো মই আৰম্ভ কৰিব খোজা নাই, তেতিয়াহ'লে মিছা, মই ভকত হোৱা নাই। এখন ভকতৰ কথা দূৰত ৰাখক, মই একো ভকতে হ'ব পৰা নাই যে প্ৰভু কৃষ্ণ। গতিকে এশৰণটো ইমান ওপৰৰ এটা বস্তু, ইমান ওপৰৰ এটা বস্তু, ইয়াক কোনোবাই আপোনাৰ নহয় বুলি ক'লে, কোনোবাই যদি নহয় এখন কি কথা কৈছা এই বুলি ক'লে নহ'ব, বেয়া হৈ নাযায়। কোনোবাই ক'লেই, কোনোবাই জগৰ ধৰিলেই বেয়া হৈ যাব, এনেকুৱা ভাৱনা কাহানিও মনলৈ নাহিব, কাহানিও নাহিব। প্ৰভস্ত সমস্ত এশৰণেই সঁচা অৰ্থত পালন কৰক, সঁচা অৰ্থত মানে ইয়াক ৰূপায়ণ কৰিবৰ কাৰণে যত্ন কৰক। প্ৰতি নিয়ত, প্ৰতি মুহূৰ্তত এইখিনি কাম আমি যদি কৰি যাওঁ, তেতিয়াহ'লে আপোনাৰ ধৰ্ম জিজ্ঞাসা, আপোনাৰ ভাৱনা এতিয়া শুদ্ধৰ ওপৰত ক্ৰমগতিত উৎকৃষ্ট জাগ্ৰত হৈ আগবাঢ়ি গৈ থাকিব। তাৰ কাৰণে ভাবিবলগীয়া একো নাই, তাৰ কাৰণে চিন্তা কৰিবলৈ একো নাই। কোনেও হেঁচা মাৰি ইয়াক দূৰ কৰি দিব পৰা বস্তু নহয়, কোনেও ঠেলা মাৰি ইয়াক গাঁতত পেলাই দিব পৰা বস্তু নহয়। ভগৱন্তৰ লগত পূৰ্ণ মাত্ৰাই একান্তভাৱে ঐক্যান্তিক নিষ্ঠাৰ সৈতে জড়িত এই বস্তুভাগ কেতিয়াও আঁতৰাই পেলাই দিব পৰা বস্তু নহয়। এক মণিষাৰো নহয় যে খুলি উলিয়াই পেলাই দিম, মণিকেও নহয় যে এবাৰ খুলি পেলাই কাণৰ পৰা কেউটো উলিয়াই পেলাই দিম, এইটো এখন তেনেকুৱা নহয়। হাতত পিন্ধা খাৰুডাল নহয় যে এখনটো উলিয়াই পেলাই দিম। ই হৃদয় স্তম্ভত কৃষ্ণ চৰণক বন্ধা এটা প্ৰেমৰ মন্ত্ৰ। এই মন্ত্ৰই জগতখনকে নিজকে প্ৰেমময় কৰি নুতুলে, সমস্ত জগতখনকে আচলতে প্ৰেমময় কৰি তুলিব। কাৰণে কৃপাটো আচলতে ভগৱন্তৰ কৃপাটো পোৱা ভকতসকল, ভগৱন্তৰ কৃপা যিসকল পাইছে, সেই কৃপানন্দৰে তেওঁলোকে আচলতে ঐশ্বৰ্যশালী, কৃপানন্দৰে তেওঁলোকে বৰ্ণাঢ্য, আৰু সেই আনন্দৰে সৈতে মহানন্দৰ সৈতে তেওঁলোকে মহাধনী। গতিকে তেওঁলোকৰ পৰা ধন কাঢ়ি নিব নোৱাৰে, তেওঁলোকৰ কৃপা কাঢ়িব নোৱাৰে, তেওঁলোকৰ পৰা সেই আনন্দ মহানন্দ কাঢ়ি নিব নোৱাৰে, কোনেও নোৱাৰে। গতিকে এখন হ'বৰ কাৰণে আমি প্ৰত্যেকে যত্ন কৰা উচিত। মই কিমান হৈছো বেলেগ কথা, সমস্ত আজি সাম্প্ৰতিক কালত বহুত মানুহ বিৰুদ্ধবাদী মানুহ বহুত আছে, বহুত বিৰুদ্ধবাদী মানুহ আছে। সেইসকলৰ আমি কৃপাহে বিচাৰিম, তেওঁলোকক আমি একো আঘাত সনাৰ কথা নকওঁ, তেওঁলোকক নকওঁ, কাৰণ বুজাৰ হয়তো কিবা ব্যতিক্ৰম ঘটিছে, অনুভৱ কৰিব পৰা নাই, জীৱন জিজ্ঞাসাৰ যিটো গতি মতি সেইটো হয়তো ঠিক হোৱা নাই। সেইটো কাৰণে তেখেতসকলৰ মনৰ মাজত মনৰ কুঠৰিবোৰ আন্ধাৰে ভৰি আছে। সেইটো আমাৰ কাৰণে চিন্তা কৰিবলগীয়া কথা নাই। ঈশ্বৰ কৃষ্ণই যেতিয়ালৈকে কৃপা নকৰে, বহুতবোৰ আপোনাৰ বহুত ৱাটছৰ বাল্ব জ্বলাই দিও আমাৰ ভিতৰতো পোহৰ কৰিব নোৱাৰিব। ভিতৰ পোহৰ কৰিবৰ কাৰণে ভগৱন্তৰ কৃপাটো অত্যন্ত উচিত, অত্যন্ত প্ৰয়োজন। সেই অত্যন্ত প্ৰয়োজনীয় যিটো আমাৰ মানে পোহৰ প্ৰভা, সেই প্ৰভাটো আমাক লাগিব, প্ৰতিখনতে লাগিব। আমি বিচাৰিব লাগে সেই প্ৰভা, সেই কিৰণ, সেই জ্যোতি, যিটো জ্যোতিয়ে আমাৰ সেইসকল মহামনীষাক এটা নতুন পথৰ সন্ধান দি গ'ল, সেইসকল মহামনীষাক নব্য জীৱনৰ সন্ধান দি গ'ল, সেইসকল জাতি গঠন মহাপুৰুষৰ ধৰ্ম প্ৰেৰণাৰ সৈতে জাতি গঠন যিসকলে কৰি থৈ গ'ল, সেইসকলক আমি শতবাৰ প্ৰণাম কৰিব লাগিব, শতবাৰ আমি তেওঁলোকক ধন্যবাদ জনাব লাগিব, নমস্কাৰ কৰিব লাগিব, পৰি তেওঁলোকৰ চৰণত আমি নমস্কাৰ কৰিব লাগিব। এইটো সকলোৰে হৃদয় স্তম্ভত যাতে বাজি উঠে, সেইকাৰণে হৃদয় স্তম্ভক কৃষ্ণ চৰণক প্ৰেমজুৰি দিয়া চান্দা বুলি কোৱা হৈছে। আমি চান্দিব লাগিব, বান্ধিব লাগিব, আঁতি বান্ধিব লাগিব সেই প্ৰেমজুৰিয়ে। সেই প্ৰেমজুৰি নিচিগে নুতুতে কমি নাযায়। সেইডাল ৰচি যশোদাই কৃষ্ণক চেনেহেৰে বন্ধা, ভকতিৰে বন্ধা ৰছীডাল 2 ইঞ্চি নবজা
দুৱাঙুলে নটা সেই ৰছীডাল ৰছী টানি টানি বান্ধিবলৈ ভগৱন্তই আচলতে উজু কৰি দিলে, সহজ কৰি দিলে মাতৃ যশোদাক, ভক্তাৰ কাৰণে দিলে আচলতে। তেওঁ বান্ধিব পৰা পিছত কেলে কৰিলে, এখন তেওঁৰ ওচৰত আছিল। যশোদাই এখন পুত্ৰ কৃষ্ণদেৱৰ ওচৰত এখনত নিৰ্লিপ্তভাৱে তেওঁ মন মগজু বজাই ৰাখিছিল, সেইকাৰণে পাৰিলে। গতিকে এখন বস্তুটো আজি জগতত অনুভৱৰ কাৰণে হয়তো ভিন্ন জনৰ মনত ভিন্নভাৱে স্থান পাইছে। চিন্তাটোৰ দৌৰটো, চিন্তাৰ যিটো দৌৰ, ভিন্ন জনৰ চিন্তাৰ দৌৰটো হয়তো ভিতৰত নোহোৱাৰ কাৰণে কিনো আমি কি ধৰ্ম কৰিছো, আমাৰ ধৰ্মটোৰ লগত আমাৰ জীৱনৰ সম্পৰ্ক কি, মানৱতাৰ সম্পৰ্ক কি, এই কথাবোৰ হয়তো আমি ভাবিব পৰা নাই। সেইকাৰণে আমাৰ মাজত বিবাদ হয়, আমাৰ মাজত চিন্তাৰ পাৰ্থক্য আহে, আমাৰ মাজত নতুন নতুন পাৰ্থক্যৰ কিছুমান আৱাজ উঠে। সেই আৱাজবোৰ আচলতে কোনো কাম নকৰে। সেই আৱাজবোৰ আছে আপোনা আপুনি দূৰতে বিদূৰ হৈ যায়। কাৰণ ঈশ্বৰ কৃষ্ণৰ কৃপা য'ত আছে, ভগৱন্তৰ কৃপা য'ত আছে, সৰ্বসিদ্ধি ভগৱন্ত, তেওঁ আচলতে এই যে তিনিটা গুণেৰে মণ্ডিত, অমনিপটেণ্ট, অমনিচিয়েণ্ট, অমনিপ্ৰেজেণ্ট, এই তিনিটা গুণ তেওঁতহে আছে। আপোনাৰ হৃদয়ত তেওঁ আছে, অমনিপ্ৰেজেণ্ট। সমস্ততে থকাজন অমনিপটেণ্ট কোন আছে? তুমি প্ৰাণ পীতাম্বৰ সুবিধ পৰমদেউ, মোৰ প্ৰভু নাৰায়ণে হৰি হৰি, তুমি কেৱলে আত্মা মোৰ, তোমাক নজানি জ্বৰ মিছা শৰীৰক মই প্ৰাণ প্ৰভু পীতাম্বৰ হে, আত্মা বুলি ভৰিলোহে আছোৰ। এই যে এখনটো নাজানিলে আমাৰ কি হব? মই কাক কৰিম? মানে আমাৰ আচলতে এই যে মোৰ দেহটোকে মই আত্মা বুলি ভাবিছো, আত্মা বুলি আমি কেতিয়াবা ঈশ্বৰক নজনাৰ কাৰণে ঈশ্বৰ ওলাই যোৱাৰ পৰমাত্মা স্বৰূপে ভগৱন্ত আমাৰ হৃদয়ত আছে। এই পৰমাত্মা ওলাই যোৱাৰ লগে লগে আমাৰ নাকৰ যি মানে হেৰি নহয়, নিশ্বাস প্ৰশ্বাস নহয়, আমি কাণেদি শ্ৰৱণ কৰিব নোৱাৰা হওঁ, চকুৱে আমি নেদেখা হওঁ, আমাৰ হাত মুখ নচলে, ভৰি নচলে, একো নহয়, আমাৰ নাইকিয়া হৈ যায়, একো নাইকিয়া হৈ যায়। সেই প্ৰাণ যিজন পীতাম্বৰ ভগৱন্ত কৃষ্ণ, সেইজন যেতিয়ালৈকে থাকিব তেতিয়াহে আমি থাকিম। গতিকে সেইজনক শৰণ নলৈ, সেইজনক আমি ভৰসা নকৰি, সেইজনক আমি সেই যে সমস্ততে থকা সকলোকে কৃপাকৰ্তা কৃপাময় কৃষ্ণ, সমস্ততে বিয়পি থকা ভগৱন্তক আমি যেতিয়ালৈকে আচলতে গ্ৰহণ কৰিব নোৱাৰো, তেতিয়ালৈকে অনুৰক্তিটো আমাৰ যেতিয়ালৈকে জন্ম নহয়, আমাৰ হৃদয়ত যেতিয়ালৈকে এই ধৰ্মৰ প্ৰতি জিজ্ঞাসাটো অনুৰক্তিটো জন্ম হোৱা নাই, কোন আমাৰ সেৱ দেৱতা কোন, আমাৰ সেৱা কৰিবলগীয়া দেৱতাজন কোন, আমাৰ পালনীয় ৰীতি নীতি কাম কাজবোৰ কি, এই গোটেই কথাবোৰ যেতিয়ালৈকে আমি অনুভৱ কৰিব নোৱাৰো, তেতিয়ালৈকে এখন কি বস্তু উপলব্ধি নহব। প্ৰভুস্ত যিমান শাস্ত্ৰ পঢ়িলেও মিছা, শাস্ত্ৰ যেনিবা সব মুখস্থ আছে, যিমানবোৰ শাস্ত্ৰ আছে সব মুখস্থ আছে, বেদ বেদান্ত, ৰামায়ণ মহাভাৰত, ভাগৱত, যিমানবোৰ অষ্টাদশ পুৰাণ, গোটেইবোৰ মই মুখস্থ কৰি থৈছো। মই তাৰ মতে যদি চলা নাই, কোন শাস্ত্ৰই কৈছেনো যে ঈশ্বৰ ব্যতীত কোনোবা আছে, ৰক্ষাকৰ্তা কোনোবা আছে নেকি? কোনোবা শাস্ত্ৰত কৈছে নেকি? ক'ৰবাত নাই কোৱা। যিমানবোৰ আপোনাৰ শাস্ত্ৰ আছে গোটেইবোৰতে কেৱল মাত্ৰ ঈশ্বৰৰ কথাকে কৈছে। তুমি সৰ্বসাক্ষী আত্মাৰ বিশেষ জানাহা মোৰ চিত্ত, মোৰ চিত্ত কোনে জানে? সৰ্বসাক্ষী আত্মা তেওঁই মোৰ প্ৰিয়তম, তেওঁহে আমাৰ প্ৰিয়তম। গতিকে সেইজনৰ শৰণ লৈ আমি ক'ত থাকিম? কাক শৰণ ল'ম আমি? ই যে নিষ্প্ৰাণ দেহটো নে নিষ্প্ৰাণ সেই সদেহটো, যিটো দেহত আচলতে কোনো অৰ্থ নাই, আমি বনাও মানে খবৰত ডাঙৰ খবৰ ঘৰ বনাই, মানে তাজমহল বনাই থৈ গৈছে চাহজাহানে। আমাৰ মানে ডাঙৰ মানুহৰ নামত ডাঙৰ হেৰি বনাই গৈছে,
মৰিশালীত মানে ডাঙৰ ডাঙৰ স্তম্ভ বনাই গৈছে, মানুহ বনাই আছে, কিন্তু অৰ্থ কি আছে তাত? কি আছে তাত? যিটো অৰ্থহীন, সেই অৰ্থহীনবোৰৰ পাছত আমি ঘূৰি ফুৰা দৌৰি ফুৰা কাম কি? লাভেই বা কি? যিটো আমি কৰণীয় নহয়, আমাৰ যিটো পালনীয় নহয়, যিটো আমাৰ ধৰ্তব্য নহয়, যিটো সেইবোৰ আমি কৰি কি লাভ আছে? সেই ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ কাৰণে সদায় আচলতে প্ৰয়োজন। ভক্তিযুক্ত পুৰুষৰ হৃদয়তে ভগৱন্ত আপোনা আপুনি ব্যক্ত হয় আপোনা আপুনি। সেই ভক্তিটো কৰাৰ কাৰণে ভক্তিটো ভকতি ভোমাই ভাই কপটীয়া গুৰু আশাধাৰী জীৱৰ তৰণি নাই, এইটো ভকতি নহয়। এইটো ভকতি নহয়। ভকতি সেইটোৱে য'ত মানে সমস্তকে নিজক সমস্তকে ভগৱন্তৰ ওচৰত অৰ্পণ কৰি দিব পৰা যায়। বৰ টাইমলৈ ভগৱন্তৰ ওচৰত অৰ্পণ কৰিব লাগে, ভকতৰ ওচৰত অৰ্পণ কৰিব লাগিব। আমি ভকতৰ ওচৰত ভকত ভগৱন্তৰ সমান। ভকতহে মোৰ হেৰি জানিবা নিশ্চয় ভকত জনা আমি সেই হৃদয় মই বিনে ভকত নিশ্চিন্ত কিছু আন ভকত বৰ মই নাজানো আন বুলি ঈশ্বৰ খ্ৰীষ্টই নিজ মুখে কৈছে। গতিকে ভকত আৰু ভগৱন্তৰ পাৰ্থক্য নাই। এই শৰণটো আচলতে আমাৰ কাষতে থকা ভকতজনৰ ওচৰৰ পৰা আমি লৈ যাব পাৰো, আগবঢ়াই লৈ যাব পাৰো। এই শৰণটো আমি লৈ যাব পাৰো। গতিকে এই শৰণ শাস্ত্ৰীয় দৃষ্টিভংগীৰ এই শৰণটো যি ৰূপত আমি পাইছো, লাভ কৰিছো, হৃদয়ংগ কৰি ঠিক একেদৰে আমাৰ ওচৰত থকা কাষত থকা ভকতজন আমাৰ কাৰণে ঈশ্বৰ স্বৰূপ। তেওঁক আমি ঈশ্বৰৰ মূৰ্তি স্বৰূপে সেৱা কৰিব লাগে। আমাৰ জীৱন ধন্য কৰিবৰ কাৰণে, এই শৰণীয়া ভকতৰ জীৱনটো ৰক্ষা কৰিবৰ কাৰণে, পুণ্যৱান কৰি তুলিবৰ কাৰণে সেইজন ভকতক পাছ বিচাৰ নকৰি, চিন্তা নকৰি এই সঁচা অৰ্থত ভকতজনক আমি আচলতে ঈশ্বৰৰ মূৰ্তি স্বৰূপে আমি সদায় গ্ৰহণ কৰিব লাগে, সেৱা কৰিব লাগে। গতিকে ভকত ভগৱন্তৰ পাৰ্থক্য নাই। সেই ভকতত এখন ভগৱন্তৰ স্বৰূপ বুলি ভাবি, ভগৱন্তৰ স্বৰূপ বুলি ভাবি এইখিনি কাম কৰিব লাগিব। গতিকে মহাভাগৱত শাস্ত্ৰই এইখিনি কথা প্ৰমাণ কৰি গৈছে, গীতা শাস্ত্ৰই এইখিনি কথা প্ৰমাণ কৰি থৈ গৈছে। অন্যান্য মহাপুৰুষে যিমানবোৰ শাস্ত্ৰ আছে সমস্ততে কেৱল মাত্ৰ সেই কথা। মহাভাগৱত শাস্ত্ৰ আৰম্ভ কৰোঁতে ব্যাসক মানে দেৱৰ্ষি নাৰদে যিখিনি উপদেশ দিলে, তুমিহে কৰিলা হবে জগতকে নাশ বুলি কলে। নাৰদে কলে যে ব্যাসক কলে তুমিহে কৰিলা হবে জগতকে নাশ, জগতখন তুমি নাশ কৰি দিলা। ধৰ্ম বুলি অধৰ্মক তুমি কলা। ই যে স্বভাৱে লম্পট বিষয়তো অনুৰাগ, কলে স্বৰ্গ পাইব বুলি ৰঙে কাটে হংসচাক। এই যে কথাখিনি কেলে কলে? ঢেৰ লিখিলে ব্যাসে, ঢেৰ লিখিলে, ঢেৰ শিকিলে, ঢেৰ পঢ়িলে, ঢেৰ বৰ্ণনা কৰিলে, কিন্তু তাত কি আছিলে? সেইবোৰত আচলতে ভক্তি নাছিল। সেইকাৰণে তেওঁ অলপ মগজৰ ব্যতিক্ৰম হৈ গৈছিল, ভাৱনাত মানে ব্যতিক্ৰম আহিছিল, তেওঁৰ চিন্তাত তেওঁ ব্যতিক্ৰম হৈছিল। গতিকে কি কৰিলে ভাল হ'ব? কলে নাৰদে কলে যে এতিয়াও তোমাৰ সময় আছে ভাগৱত লিখা। প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ, এই তত্ত্বৰে লিখা ভাগৱত। যিখন ভাগৱত তুমি লিখিবা প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ, কেৱল গুণনাম প্ৰকাশ কৰা, ঈশ্বৰ কৃষ্ণৰ গুণনাম প্ৰকাশ কৰা। সেইটো কি কলে? এক শৰণৰ কথা কবলৈ গলে পুনৰবাৰ এক শৰণ, তাৰমানে একতে সকলো শেষ কৰিবলৈ কলে। গোবিন্দ কৃষ্ণৰ গুণনাম প্ৰচাৰ কৰা তুমি ভাগৱতৰ যোগেদি, আৰু সেইটো কৰিলে। গতিকে সেইটো কৰিবৰ কাৰণে মানে ব্যাসক তেওঁৰ ব্যতিক্ৰমী চিত্ৰক মানে শান্ত কৰিবৰ কাৰণে, সংযত কৰি তুলিবৰ কাৰণে, ঈশ্বৰমুখী কৰিবৰ কাৰণে পুনৰবাৰ নাৰদৰ উপদেশে ভাগৱত শাস্ত্ৰ লিখিছে। গতিকে এশৰণীয়া গ্ৰন্থই ভাগ মহাভাগৱত শাস্ত্ৰ ভাগ। গতিকে ইয়াৰ মাজত সোমাই আছে পাতে পাতে শাৰীয়ে সমস্ততে কেৱল মাত্ৰ এশৰণৰ কথা। ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম বোলয় অধম মোহৰমতী 84 নৰকভঞ্জী পাপৰ দুৰ্নীতি সিটো অৱশ্যে শৈৱ উত্তপতি কৈছে। কিমান ডাঙৰকে কৈছে ঈশ্বৰ কৃষ্ণক যদি ঘোষা শাস্ত্ৰই কৈছে, ঈশ্বৰ কৃষ্ণক যদি অন্য দেৱতাৰ লগত কোনোবা লোকে তুলনা কৰে তেওঁৰ মহাপাপ হব। পাপৰ জনিত তেওঁ সহস্ৰবাৰ উৎপত্তি হব বুলিছে, জন্মে জন্মে তেওঁ মহাপাপত পতিত হব, আৰু তাৰ ফলত তেওঁ বেলেগ বেলেগ জন্ম ধৰিব লাগিব। গতিকে এখন যেতিয়ালৈকে আমি ৰক্ষা কৰিব নোৱাৰো, যেতিয়ালৈকে ৰক্ষা কৰিব নোৱাৰো, তেতিয়া সঁচা অৰ্থত আমি মানুহ হব নোৱাৰো।
অসাৰ্থ মানুহৰ কাৰণে আমাৰ কাৰণ মানুহৰ চিন্তা আছে চিন্তা শক্তিটো মানুহৰ আছে সমস্ত মানুহে আত্মবিশ্বাস আত্মপ্ৰকাশ কৰিব মানুহে কৰিব পাৰে বিধাতাৰ জ্যেষ্ঠ পুত্ৰ বুলি মানুহকে কোৱা হৈছে সমস্ত যে মানুহৰ জ্যেষ্ঠ মানৱ যদি ঈশ্বৰ কৃষ্ণৰ জ্যেষ্ঠ পুত্ৰ এই সৃষ্টিকৰ্তা ব্ৰহ্মাৰ যদি জ্যেষ্ঠ পুত্ৰ বুলি কোৱা হৈছে তে কি হ'ব তেতিয়াহ'লে চাওকচোন গতিকে সেই মানুহে বিধাতাৰ জ্যেষ্ঠ পুত্ৰ মানুহ চিন্তা প্ৰকাশ তেওঁহে আছে আত্মপ্ৰকাশ তেওঁলোকে কৰিব পাৰে তেওঁহে আছে বিবেচনাযুক্ত গতিকে তেওঁলোকক এই শৰণটো তেওঁলোকৰ কাৰণেহে শৰণটো তেওঁলোকৰ কাৰণেহে গতিকে এই যে শৰণীয়া যিটো চিন্তা এই চিন্তা প্ৰকোপটো এইটো চিন্তা আচলতে সঁচাৰ্থত আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আমি নিজকে প্ৰকাশ কৰিব লাগে প্ৰকাশ কৰিবলৈ পাৰে মানুহে কৰিব পাৰে অন্য প্ৰাণীবোৰে নোৱাৰে তেওঁলোকে ক'ব নোৱাৰে বুজি পায় অনুভৱ তেওঁলোকৰ আছে কিন্তু তেওঁলোকে প্ৰকাশ কৰি আত্মপ্ৰকাশ কৰিব নোৱাৰে তেওঁলোকে গতিকে সেই যে ধৰ্ম সেইটো যিটো ধৰ্ম মহত্তম যিটো ধৰ্ম সেই ধৰ্মটো এখন হৰিনাম ধৰ্ম হৰিনাম হৰিনামেইব কেৱলম এই যে হৰি নামে নিশ্চয় মোহৰ জীৱন নাৰদে কয় নাৰদে দিলন্ত তিনি কটবা আকৌ নামানিব পুনৰলপা এই যে কথাখিনি কৈছে হৰি নামেইব হৰি নামে নিশ্চয় মোহৰ জীৱন নাৰদে কয় হৰিনাম এই তিনিটা তত্ত্ব তিনি কটবা দি কৈছে যে তিনি কপটা কৈছে যে মই আচলতে হৰিনামৰ ব্যতিৰেকে ঈশ্বৰ কৃষ্ণৰ ভজনৰ ব্যতিৰেকে কোনো ধৰ্ম সঁচা ধৰ্ম নহয় সত্য ধৰ্ম নহয় এইবুলি এখন ধৰ্মৰ ওপৰত গুৰুত্ব দি দেৱৰ্ষি নাৰদে প্ৰচাৰ কৰিছে প্ৰকাশ কৰিছে তেওঁ সেইবাবে মানে বিনখনত ৰেপ পাই নাৰায়ণ বুলি কোৱাটো ভগৱন্ত কৃষ্ণদেৱ আহি ওলাইহি চাওকচোন এই ধ্ৰুৱ সৰু ল'ৰাটো ওলাই গৈ ক'লে নাৰদক লগ পালে মাকে ক'লে যে যা তই হেৰিয়াক উপাসনা কৰ ঈশ্বৰ কৃষ্ণই তোক দিব এইটো ককায়েৰে কি স্থানত বহিছে দেউতাৰ কোলাৰ সিংহাসনৰ ওপৰত বহিছে মাত্ৰ কোলাৰ তই তাতকৈ ঔষধ ঠাই পাবি মাকৰ কথা শুনি ওলাই গ'ল সেই 5 বছৰীয়া ধ্ৰুৱ ওলাই গ'ল কিন্তু কি কিবা ভগৱন্তৰ অতিৰ মুখতে পালে দেৱৰ্ষি নাৰদে সেই ল'ৰাটোক এই ভকত ল'ৰাটোক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ আহি থিয় হ'ল সন্মুখত কলৈ যাওঁ তই মই বনলৈ যাম কিয় যাওঁ বোলে মই ঈশ্বৰক বিচাৰি যাওঁ মই মোক মায়ে কৈছে মোৰ দাদাতকৈ বেছি ওখ ঠাইত মোক বহাব মই তেনেকুৱা ঠাই বিচাৰি ঈশ্বৰৰ ওচৰলৈ যাওঁ হয় নেকি তই কেনেকৈ পাবি ঈশ্বৰক পাবলগীয়া কিবা কথা আছে জানো তোৰ লগত কি কবি তই ঈশ্বৰক যে মোক দিয়া বুলি কম নহয় ভাইও তই এই মই তোক 12টা মন্ত্ৰ দিছো দ্বাদশ মন্ত্ৰ ওম নমো ভগৱতে বাসুদেৱায় এই স্তৱটো তেওঁ দিছে গৈ তেওঁ যমুনাৰ পাৰ গংগাৰ পাৰ বহি ঠিক তেনেকৈ গাই আছে ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় অনন্ত মানে অবিৰাম গাইছে অবিৰাম গাই শেষত তেওঁ ফলৱতী হৈছে আৰু শেষত ঈশ্বৰ কৃষ্ণ নিজে থিয় হৈ আছে কিনাৰত ঈশ্বৰ কৃষ্ণ থিয় হৈ আহি তেতিয়াও কিন্তু ধ্ৰুৱই চকু মেলা নাই তেতিয়াও তেওঁ গাই আছে ওম নমো ভগৱতে বাসুদেৱায় গাই আছে তেওঁ কাৰণ তেওঁৰ হৃদয়ত থকা ভগৱন্তক চিন্তা কৰি আছে ভগৱন্ত কৃষ্ণদেৱ তেতিয়া তেওঁৰ হৃদয়ৰ পৰা ওলাই দিছে চকু মেল খাইছে দেখিছে সন্মুখত দেখিছে ভগৱন্ত কৃষ্ণদেৱ আহি থিয় হৈ আছে তেওঁক নতশিৰে প্ৰণাম কৰিছে তেতিয়া তেওঁ মুক্তিৰ পথটো নিৰ্ণয় কৰি দিছে গতিকে এই যে স্তৱ শৰণৰ স্তৱ এইবোৰ শৰণৰ মন্ত্ৰ এইবোৰ শৰণে আমাক ভক্তিৰ পথ যিটো সুন্দৰ যিটো পথ এই পথটো শৰণৰ যিটো পথ এই পথটো আমাক নিদৰ্শন দেখুৱাইছে ওলাই এই নিদৰ্শন সৰু সুৰা নিদৰ্শন নহয় এটি জীৱন দিয়াৰ নিদৰ্শন ভক্তি সোধা সন্ধানী এইবোৰ নিদৰ্শন আচলতে ইয়াত এই সন্ধানবোৰে আমাৰ জীৱন জিজ্ঞাসাৰ সন্ধান দিয়ে আমি আচলতে কি কৰা উচিত আমি কলৈ যাম আমি কি কৰিম আমাৰ শেষ ক'ত এই কথাবোৰ আচলতে সন্ধান ইয়াত দিয়ে গতিকে শৰণ ব্যতিৰেকে
এইবোৰ কথা আচলতে হোৱাটো বৰ টান পূৰ্বস্থ আহমস্থ গতিকে এখনৰ ওপৰত বহুতো কিতাপ পত্ৰ লিখিছে আমাৰ মহাভাৰত শাস্ত্ৰ গীতা শাস্ত্ৰ বা অন্যান্য যিমানবোৰ গ্ৰন্থ আছে গোটেইবোৰতে প্ৰতিটো শাৰীতে এখনৰ কথা পোৱা যায় এক অংশত এই তত্ত্বটো আমি সকলোৱে বুজি পাওঁ আৰু উপলব্ধি যিসকল কৰিছে গুৰুত্ব সহকাৰে যিসকলে ইয়াক ধ্যান ধাৰণাৰ সৈতে গ্ৰহণ কৰিব খুজিছে তেওঁলোকে অনুভৱ কৰে যে এখননো কি এইটো আচলতে তেওঁলোকে অনুভৱ কৰে ওপৰে কেৱল মাত্ৰ বছৰেকীয়া পাতিবৰ কাৰণে যদি কীৰ্তন অধ্যায় পাঠ কৰে ভাগৱত অধ্যায় পাঠ কৰে বা সপ্তাহ ভাগৱত পাঠ কৰিছে হয় নামৰ কাম আছে হয় নামে হাতৰ কাৰ্য সাধিবে লেখা প্ৰতিলোৱা হাতৰ লেখা হয় নহয় জানো প্ৰথমে দহিব পাতকচ হয় মিলাইবে মহামুখ্য বোধয় কৰাইবে বিষয়ত বিৰগতি কৃষ্ণত পোৱাইবে প্ৰেমভগতি উপজাবে বৈষ্ণৱ জ্ঞান মায়াক দহি কৰি নিজান চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি থৈ বন্ত কৰি এবেখে নাম হইব প্ৰশান্ত পঢ়িলো পৰম তত্ত্ব একান্ত এই কথাখিনি 7টা কাম সাধনা কৰাটো হয় কৰে কিন্তু আচলতে এশনীয়া মানুহজনক কৰিবৰ কাৰণে ই নহয় কাৰণ এটা কথা আপোনালোকে মনত ৰাখিব নামৰ মহিমাটো ইমান বেছি ঈশ্বৰ কৃষ্ণৰ নামৰ মহিমাটো ইমান বেছি যে 770 কোটি পৃথিৱীত থকা মানুহক মাৰিবৰ কাৰণে আমাৰ জগতখন 770 কোটিকৈ মানুহ বেছি আছে নেকি এতিয়া মই নাজানো ভালকে 770 কোটি মান মানুহ মানে একেলগে মাৰি পেলাবৰ কাৰণে আধা কেজি টিটেনাছে যথেষ্ট আধা কেজি টিটেনাছ সেইটো ঔষধটো লাগে মাৰিব গোটেই পৃথিৱীখন মাৰি পেলাব পাৰিব গোটেই পৃথিৱীৰ 770 কোটি মানুহ একেলগতে শেষ কৰি মাৰি দিব পাৰিব কিন্তু আকাৰজন নথকা আকাৰো নাই ওজনো নাই নামৰ কৃষ্ণ কৃষ্ণ হৰি ৰাম ৰাম কৃষ্ণ ৰাম হৰি হৰি ৰাম তেৰ বহু বিৰাম ৰাম 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 নাম ধৰ্ম অনুপাম হৰি হৰি ৰাম নাম এই যে ৰাম নাম ৰাম কৃষ্ণ হৰি এইবোৰ যে নাম কিন্তু আকাৰো নাই নহয় আকাৰ আছে নেকি শব্দটো কৈছে আমি অৰ্থকাৰ মই লিখিব পাৰিম কিন্তু তাৰ আকাৰটো লিখিব পাৰিম নেকি নোৱাৰো হৰি বুলি ক'লে হৰিয়া মানে কি কৰে গোটেইবোৰ মানে আমাৰ বেয়াবোৰ হৰণ কৰি লৈ যায় সব হৰণ কৰি লৈ যায় আমাৰ ভিতৰত থকা যিমান আছে পাপ বিপক্ষ সংহৰি হৰি নামে খলখলি হাসে নহয় জানো হাঁহিছে নামে পাপ বিপক্ষ চব মানে যিমানবোৰ আছে পাপবোৰ সংহাৰ কৰি পেলাই চব নাই কৰে কৃষ্ণ বুলি কোৱাৰ লগে চব হেৰি হৈ গ'ল গতিকে সেই যে 770 কোটি মানুহক আধা কিলো টিটেনাছে একেকোবে মাৰি পেলাব পাৰে কিন্তু আকাৰ নাই ওজনো নাই কৃষ্ণ বুলি কোৱাটো নামটোৰ ৰাম বুলি কোৱা নামটো হৰি বুলি কোৱা নামটোৰ যে এক নামে আপোনাৰ 770 বাৰ এই জগতৰ মানুহক উদ্ধাৰ কৰি দিব পাৰে কৃষ্ণ বুলি ক'লে সেইকাৰণে মহাত্মা গান্ধীয়ে অকণমান সময় গোটেই পৃথিৱীখনক কৈছিল 1 মিনিট সময় আপোনালোকে নীৰৱে থাকক 1 মিনিট আপোনালোকৰ প্ৰাৰ্থনা দীপ্ত হওক ভগৱন্তক 1 মিনিট সময়ৰ কাৰণে ভগৱন্তক চিন্তা কৰক জগতৰ কল্যাণ হ'ব কিমান ডাঙৰ কথা এক শৰণ তাৰমানে এইটোৱে শৰণ নামত শৰণ লোৱা এবাৰ নামে হৰি তাৰ হবে বতক যি নাম হে হৰি জানা নিষ্ঠ কৰি আপোনাৰ নামৰ শৰণ শান্ত হৈ আহিব ভকত ভগৱন্তৰ সম্পৰ্ক অতি গভীৰ অতি গুৰুত্বপূৰ্ণ অতিকে মহত্বপূৰ্ণ গতিকে সেই এশৰণীয়া ভকত হ'ব লাগিব গতিকে যি ডেৰা সমন্তই এখনৰ পাছে আজি দৌৰিছে সেইসকলৰ কাৰণে ধন জন ঐশ্বৰ্য বিভূতি পুত্ৰ পৰিবাৰ ঘৰ দুৱাৰ একো নালাগে তেওঁলোকক লাগে ক্ষেত্ৰ ভকতৰ সেৱা ভগৱন্তৰ কৃপা এই ভগৱন্তৰ কৃপা নিজৰ কাৰণে বিচৰা নাই জগতখনক কৃপা ধন্য কৰিবৰ কাৰণে তেওঁলোকে বিচাৰিছে এশৰণীয়া ভকত হ'বলৈ ইয়াৰ লক্ষ্য অনুপান কেৱল মাত্ৰ নাম অন্য একো নালাগে প্ৰসাদ নালাগে গাখীৰ নালাগে কোমল চাউল নালাগে চিৰা নালাগে গুড় নালাগে একো নালাগে লাগে মাত্ৰ ভকতৰ সংগে পতা নামৰ দোকান এই নামৰ দোকানখন বৰ গভীৰ এই নামৰ দোকানখন বৰ বৃহৎ বৰ ব্যাপক এইখন নামৰ দোকান এই নামৰ দোকানত আচলতে সকলো উঠি বুৰি ফুৰিব পাৰিব এই নামৰ দোকানত সকলোকে অৱগাহন কৰিব পাৰিব এই নামে আমাক এশৰণীয়া নামীসকল নাম ধৰ্ম গ্ৰহণকাৰীসকল
নামত শৰণাপন্ন হোৱাসকল আচলতে জগতৰে পূজ্য, সমস্ত জনৰে পূজ্য, সেৱাৰ পাত্ৰ তেওঁলোক। গতিকে এখন সম্পৰ্কত কবলগীয়া ঢেৰ কথা থাকিলেও মই অকণমান সামৰিব খুজিছো প্ৰভুহস্ত। কাৰোবাৰ কিবা প্ৰশ্ন থাকিলে অকণমান যদি আমি আলোচ কৰিব পাৰো তেতিয়াহ'লে প্ৰভুহস্ত সমস্ত কথাটো ভাল হয়। আমি এইখিনিতে অকণমান আমাৰ কথা সামৰি আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে যদি যোগোতাই দিব পাৰে আমাক তেতিয়াহ'লে আমি কথাখিনি আলোচ কৰিবলৈ ভাল হ'ব বুলি ভাবিছো। বা কৰো সমস্ত জগতৰ জীৱনৰ নাম, জগতৰ জীৱনৰ নাম, জগতৰ মংগলটো আপোনাৰ নাম, চুৱাগুণৰ নাম ভগৱন্তৰ নাম, ভগৱন্তৰ নাম আৰু আমি গুৰু দেও নাম ভকত এই চাৰিটা বস্তু সংপৃক্ত কৰি এক কৰিছো আমি চাৰিটা বস্তু গুৰু দেও নাম আৰু ভকত এই চাৰি বস্তু আমাৰ আচলতে পাৰ্থক্য নাই, এক সমস্ত গৈ আচলতে নামতে সমস্ত সমাহিত হৈছে, সমস্ত এক হৈ গৈছে। গতিকে সেই যে একটো কি আমি এক কৃষ্ণদেও কৰিবগৈ হওঁ এক, আৰু সেইটো কি আচলতে এক শৰণ, সেইটো এক শৰণ। শাস্ত্ৰজ্ঞসকলে বিশেষ চিন্তা প্ৰসূত তেওঁলোকৰ মহামহন্ত চিন্তাৰ সৈতে এই কামখিনি আগবঢ়াই গৈ আছে, এইখিনি আগবঢ়াই গৈ আছে। আজিৰ নহয়, এখনটো মহাপুৰুষৰ শংকৰদেৱে আমাক আনি দিলে, যোগোতাই দিলে। গুৰুজনৰ আগতো আছিলে, কাৰণ গুৰুজন আচলতে অৱতাৰী মহাপুৰুষ, গুৰুজন অৱতাৰী মহাপুৰুষ। কাৰণ জগতখনৰ আচলতে জগতৰ সৃষ্টিৰ মূলত আচলতে সেইটোৱে বস্তু। ভগৱন্ত আচলতে জগতৰ সংহতি আছা নাৰায়ণ, প্ৰথমৰ নিশ্বাসৰ মাজত ভৰিলা বেদবন। চাওকচোন প্ৰভুহস্ত, প্ৰথম নিশ্বাসে সৃষ্টি কৰিবৰ কাৰণে প্ৰথম নিশ্বাসতে কি সৃষ্টি কৰিছে? বেদবোৰ সৃষ্টি কৰিছে। বেদৰ ৰহস্যটো কি? বেদৰ ৰহস্যটো একং সৎ বিপ্ৰা বহুধা বদন্তি, বেদৰ ৰহস্যটো এইটো। গতিকে চাওকচোন কথাটো কেনেকুৱা কথা হৈছে। গতিকে ইয়াৰ পাৰ্থক্য ক'ত আছে তেতিয়াহ'লে? আদিৰ পৰা থকা যিটো বস্তু, আদিৰ পৰা যিটো বস্তু আছে সদায়, আমাৰ ভাৱনাটো অলপ মানে পৰিসৰটো ঠেক কাৰণে, আমাৰ দৃষ্টিটো ভাৱনাৰ আমাৰ চিন্তাৰ দৌৰটো অলপ মানে পাতল কাৰণে, আমাৰ মানে মন মগজুৰ যাত্ৰা পথটো আচলতে ঠেক কাৰণে আমি হয়তো এইবোৰৰ পাছত দৌৰিব পৰা নাই। ইয়াৰ পাছে আমি ভাগৰি পৰিছো, যাব পৰা নাই। এইটো বেলেগ কথা প্ৰভুহস্ত। কিন্তু আছে যিটো সঁচা, সেই সঁচাটো সদায় আছে, সত্যটো সদায় আছে। সত্যৰ আচলতে ধ্বংস নাই, সত্যৰ বিনাশ নাই। সত্যং বদ প্ৰিয়ং বদ, সত্য কথা ক'ব লাগিব, ভাল কথা ক'ব লাগিব, এইবোৰৰ আচলতে ধ্বংস নাই, নাশ নাই। গতিকে সেইখিনি আছে, সদায় আছে। গতিকে এক বোলা বস্তু হৰণেই বোলক বা অন্যান্য কিবাই বোলক, একতে আমি সকলোকে অৰ্পণ কৰিব লাগে। সেইজন একটো কোন? ভগৱন্ত কৃষ্ণ যে সেইটো আচলতে সেইটো এক। গতিকে এই যে আমাৰ চৌদিশে থকা যিমানবোৰ অপশক্তি আছে বা আমি ভাবা আমাক উদ্ধাৰ কৰিব পৰা বুলি ভাবা শক্তি আছে, এই শক্তিবোৰ আচলতে এখনৰ আগত সমস্ত মিঠা। এখন আচলতে এখন অন্যত নহয়, এখন হবলগীয়া হলে কেৱল মাত্ৰ ভগৱন্ত কৃষ্ণ দেৱতা হব লাগিব। এখনটো কেৱল মাত্ৰ ভগৱন্ত কৃষ্ণ দেৱতা হব লাগিব, আৰুটো শাস্ত্ৰীয় সন্মতেৰে শাস্ত্ৰীয় বিধানৰ সৈতে ইয়াক মানে গ্ৰহণ কৰা হৈছে, জগতত ইয়াক গ্ৰহণ কৰা হৈছে, শাস্ত্ৰীয় বিধান মতে কৰা হৈছে। আমাৰ যিটো মহাপুৰুষীয় আন্দোলন এই পঞ্চদশ শতিকাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ, যিটো মহাপুৰুষীয় যিটো ধৰ্মৰ আৱিৰ্ভাৱ, সেই ধৰ্মটো আছে। সেই সময়তে আপোনাৰ সমগ্ৰ ইউৰোপ জুৰি মানে প্ৰটেষ্টাণ্ট ধৰ্মৰ জন্ম হৈছে। চাওকচোন আপুনি, মাৰ্টিন লুথাৰ মানে হেৰিয়াত নেতৃত্বত সমগ্ৰ মানে ইউৰোপত এই পোপৰ বিৰুদ্ধে এটা যাত্ৰা আৰম্ভ হৈছে। এইটো প্ৰটেষ্টাণ্টিজিম বুলি কোৱা হৈছে তাত, অৰ্থাৎ প্ৰটেষ্ট মানে প্ৰতিবাদ কৰা। সেই যে পোপে এখন কাগজ উলিয়াই যে স্বৰ্গলৈ যাবৰ কাৰণে এইখন কিনা, ইণ্ডালজেন্স বুলি নামটো দিছে কাগজখনৰ নাম। এটকা দি কিনিবা তুমি স্বৰ্গ পোনে যাবলৈ পাবা। স্বৰ্গ মহাপুৰুষৰ কিন্তু স্বৰ্গ নহয়। মহাপুৰুষে স্বৰ্গ যাত্ৰা কৰিবলৈ কোৱা নাই। মহাপুৰুষে কৈছে
মানুহ আচলতে ঘূৰি ঘূৰি আহিব নালাগে মানুহ ভকত হ'ব লাগে মানুহ ঈশ্বৰৰ সেৱক হ'ব লাগে মানুহ একশৰণীয়া হ'ব লাগে মহাপুৰুষৰ পন্থটো সেইটো পন্থটো হ'ল সেইটো ইয়াত বিপন্থৰ প্ৰশ্ন নাই বিপন্থ নাই ইয়াত কেৱল মাত্ৰ পন্থ দ্বাদশখন ভাগৱতত যিবোৰ পন্থৰ কথা কৈছে বিপন্থৰ কথা কৈছে ঈশ্বৰৰ কথা কৈছে অনিঈশ্বৰৰ কথা কৈছে সত্যৰ কৈছে অসত্যৰ কথা কৈছে সেইবোৰ আচলতে দ্বিতীয় বিধত নাই নিগেটিভটো নাই নয়াৰ্থতকীয়া নাই অসাৰ্থত ব্যৱহাৰ কৰা কথাখিনি আছে সত্য যিটো আছে সেইটোৱে কোৱা হৈছে গতিকে সেই যে ইণ্ডালজেন্স পেপাৰ বেচিছিল তাৰ বিৰুদ্ধে জাগৰণ হৈছে সমগ্ৰ মানে ইউৰোপত যিমানবোৰ পইচা আছে যিমানবোৰ ধন আছে ওপৰলৈ এখন মানে চৌদিশৰ পৰা নাৱেৰে আহি থাকিব লাগিব সাগৰেৰে আহি থাকিব লাগিব নদী যান সৈতে আহি থাকিব লাগিব এইবোৰ সব আহি ওপৰ চোৱাৰ নমাব লাগিব ঠিক একেই কথা আমাৰ ইয়াতো হৈছিল তাৰ বিৰুদ্ধে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই যে যিটো নব্য আন্দোলন নব্য মহাপুৰুষীয় আন্দোলন বৈষ্ণৱ আন্দোলন সৃষ্টি কৰিলে যাক আমি একশৰণ হৰিনাম ধৰ্ম বুলি নাম দিছো একশৰণ হৰিনাম একশৰণ হৰিনাম ধৰ্ম কহোৰ জাকৰ প্ৰকাশ এই যে একশৰণ হৰিনাম ধৰ্ম কহোৰ জাকৰ প্ৰকাশ এই যে আপোনাৰ নৰনাৰায়ণ আগত কলে একশৰণ হৰিনাম ধৰ্ম নাম দিছে একশৰণ হৰিনাম ধৰ্ম সেই মহাৰাজ মই একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছো আপোনাৰ আগত তাকেই ব্যক্ত কৰিছো একশৰণ হৰিনাম ধৰ্ম কহোৰ জাকৰ প্ৰকাশ এই যে কৈছিলে ক'ত আছে বিৰুদ্ধবাদ চিন্তা ক'ত নাই আৰু সঁচা অৰ্থত সকলোৱে প্ৰতিবাদ কৰিব যিসকলে জানে মানুহৰ জীৱন ধন্য কৰিবৰ কাৰণে মানুহৰ মানে জীৱনটো সঁচা অৰ্থত মানৱীয় প্ৰেমেৰে প্ৰমূল্যৰে ৰঞ্জিত কৰি তুলিবৰ কাৰণে ভাবুকসকলে এই ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে এই ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে কৈছে আমাক মহাপুৰুষে মাধৱদেৱে কৈছে আমাক এই ভাবক ভাই সেই ভাবুকসকল তোমালোকে নভাবিলে কোনে ভাবিব তোমালোক মানুহ সৰ্বশ্ৰেষ্ঠ জীৱ তোমালোকে নভাবিলে ভাবিব কোনে কোৱা ভগৱন্তক ভাবিব লাগিব কেৱল মাত্ৰ অন্য ভূত প্ৰেত ডাইনী যোগিনী তন্ত্ৰ মন্ত্ৰত বিশ্বাস নকৰিবা কৰা কেৱল মাত্ৰ ভগৱন্তৰ নামত বিশ্বাস কৰা একশৰণ হৰিনাম ধৰ্ম কহোৰ জাকৰ প্ৰকাশ এই তত্ত্বৰে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে সেই যে নব্য আন্দোলনটো গ্ৰহণ কৰিলে সেই নব্য আন্দোলনে সঁচাৰ্থতে ভূত প্ৰেতৰ পূজাৰ পৰা মানুহক বহুত আঁতৰাই আনি সঁচা অৰ্থত ভগৱন্তৰ পূজাৰ ৰসিক কৰি তুলিলে ৰসঘন কৰি তুলিলে এওঁলোকক কিমান আমাৰ কাৰণে মহাভাগ্যৰ ফল আমাৰ মানুহৰ কাৰণে কিমান আমি ভাগ্যৱান মানুহ গতিকে এইখিনি কোনে কৰিলে ভগৱন্ত কৃষ্ণদেৱৰ কৃপাত মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱ কলিৰ পৰম ধৰ্ম হৰিনাম জানো কলিৰ পৰম ধৰ্ম হৰিনাম জানো এই তত্ত্বটো কলিৰ পৰম ধৰ্ম আমি কলিকালৰ মানুহ সত্য যুগে ধ্যান তাত যুগে যজ্ঞ দাপৰ যুগত পূজা কলিত হৰি নামৰ নাহৰ নাহিকে দুজা অন্য ধৰ্মত আমাৰ আচলতে কৰিবলগীয়া কাম নাই দুজা কৰিবলগীয়া কাম নাই পূজাহে কৰিম আমি কাপ কৰিম ঈশ্বৰ কৃষ্ণ ভগৱন্তক কৰিম পূজা সেই পূজা একমাত্ৰ ভগৱন্তই পাব কৃষ্ণদেৱে পাব অন্য নাপায় গতিকে পৰম ধৰ্ম কলিকালৰ ধৰ্ম হল ভগৱন্তৰ পূজা সেৱা গতিকে সেইটোৱে একশৰণ সেইটোৱে একশৰণ গতিকে সমস্ত শাস্ত্ৰই কৈছে মূলটো হল যে গীতা শাস্ত্ৰ মূল হল গীতা শাস্ত্ৰৰ সেই একশৰণটো সমস্তলৈ বিয়পি পৰিছে তাক আনি বিভিন্ন শাস্ত্ৰৰ যোগেদি মহাপুৰুষ পণ্ডিতসকলে মহাপুৰুষ গুৰুসকলে আমাৰ নৰলোকত বিতৰণ কৰিছে সেইটো পথ বিপন্থৰ কথা ভবা নাই আমি পথটো আমাক লাগে পথ লাগে যিটোৰ যোগেদি ভগৱন্তক আমাৰ উজু এটা উপায় দিছে সেই উপায়টো আমাক লাগে বাকীবোৰ বিপন্থ বুলি কৈছে আৰু সেই বিপন্থবোৰক আমাক নালাগে আমাক লাগে কেৱল মাত্ৰ পন্থটো যিটো পন্থত আমি মানুহে আচলতে ধৰ্ম কৰিব লাগে জগতত জীয়াই থাকিবলৈ কৰ্মও কৰিব লাগে কৰ্ম মানে সেই কৰ্ম নহয় যি কৰ্ম মানে মাৰ্গ জ্ঞান আৰু কৰ্ম আৰু ভক্তি তিনিটাই মাৰ্গ জ্ঞান কৰ্ম আৰু ভক্তি তিনিটাই মাৰ্গ মানে এইবোৰ আচলতে দুৰ্লভ জ্ঞান আৰু কৰ্মৰ মাজেদি পাব কিন্তু কেতিয়াবা বিফল হৈ যাব সমস্ত বিফল হৈ যাব পাৰে আৰু পোৱাটো বৰ টান এইটো আচলতে টান ভিতৰ আপোনাৰ প্ৰস্তাৰ যিটো যজ্ঞ কৰিছিলে
ইন্দ্ৰক মাৰিবৰ কাৰণে কৰা পূজাটো, শব্দ বিভ্ৰমৰ কাৰণে, শব্দ বিভ্ৰাটৰ কাৰণে আচলতে ইন্দ্ৰৰ মৃত্যু নহয়, বৃত্তৰ মৃত্যু হৈছে। উচ্চাৰণৰ ব্যতিক্ৰমৰ কাৰণে হৈছে। গতিকে বৰ এইবোৰ আচলতে বাকীবোৰ চব আচলতে আমাৰ কাৰণে যোগ্য ধৰ্ম নহয়, আমাৰ পালনীয় ধৰ্ম নহয়। আমাৰ কাৰণে ঈশ্বৰ কৃষ্ণৰ সেৱা, ঈশ্বৰৰ কৃষ্ণৰ পূজা, সেইটোৱে প্ৰকৃত ধৰ্ম। গতিকে সেইটো সেইটোৱে একমাত্ৰ সত্য। সেই সত্যত মানুহক আমি সদায় বৰ্তি থাকিব লাগিব। সেই সত্যৰ পাছে পাছে আমি দৌৰিব লাগিব, ধাবিত হ'ব লাগিব। আমাৰ জীৱন ধন্য কৰিব লাগিব, আমাৰ মানুহৰ জীৱন ধন্য কৰিব লাগিব। সমস্তৰে সন্মুখত আমি ক'ব পাৰিব লাগিব যে ঈশ্বৰে সত্য, ঈশ্বৰে আচলতে পূজ্য, ঈশ্বৰৰ সেৱা পূজাহে কেৱল মাত্ৰ আমাৰ কৰণীয়, অন্য একো কৰণীয় নাই। ধন্য ধন্য কলিকাল, ধন্য নৰতন্য ভাল, ধন্য ধন্য ভাৰতবৰ্ষ, ধন্য ধন্য ভাৰতবৰ্ষ। আমি ভাৰতীয় মানুহ, ভাৰতবৰ্ষত আমাৰ জন্ম হৈছে। আমি কলিকালৰ জন্ম, কলিৰ প্ৰজাৰ মহাভাগ্য বুলি কৈছে। ইয়াত আমি আচলতে এইখন ভাৰতবৰ্ষত ভাৰতবৰ্ষত জন্ম হৈছে। এই ভাৰতবৰ্ষত মানে ব্ৰহ্মাৰো প্ৰথনি নৰতনু অনুপাম। ভাৰতবৰ্ষ ধন্য কলিজাতো, হৰি 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 ব্ৰহ্মাৰো প্ৰাৰ্থনী নৰতনু অনুপাম। যে ব্ৰহ্মা সৃষ্টিকৰ্তা যিজন, তেওঁ ভাৰতবৰ্ষত জন্ম ল'বৰ কাৰণে যত্ন কৰিছে, বিশেষভাৱে কলিকালত। আমাৰ কালটো এতিয়া কলিকাল। এই কলিকালত আমি জন্ম হৈছো ভাৰতবৰ্ষত। গতিকে এখন ব্যতিৰেকে আমাৰ ৰক্ষাৰ উপায় নাই। এখন আমাক লাগিব। এখনৰ ব্যতিৰেকে আমি এখোজ আগবাঢ়ি যাব নোৱাৰো। জীৱন ধন্য কৰিবৰ কাৰণে, মানৱ আত্মাৰ পুণ্য অৰ্জনৰ কাৰণে, জগতবাসীৰ কল্যাণৰ কাৰণে আমি প্ৰতিজন ব্যক্তিয়ে এশৰণীয়া হবলৈ যত্ন কৰিব লাগিব। এশৰণীয়া হোৱাৰ পাছত বাকীবোৰ কথা ভাৱনা, আমাৰ ভাৱনাত উৎপত্তি হোৱা যিবোৰ কথা আছে, সেইবোৰ চিন্তা কৰি যদি কিবা পৰা যায়, সেইবোৰ যদি কিবা পৰা যায়, ইয়াৰ লগত কিবা সমালোচনাত্মকভাৱে আমি কিবা আমাৰ লগত সোমোৱাব পৰা ব্যৱস্থা আছে নেকি, গ্ৰহণীয় আৰু বৰ্জনীয় গোটেইখিনি বিচাৰ কৰি চাই, শাস্ত্ৰীয় বিচাৰ মতে বিচাৰ কৰি চাই যদি কিবা আছে গ্ৰহণ কৰিবলগীয়া, তেতিয়া হ'ব পাৰে। নহলে মানুহৰ মাজত আমাৰ কোনো জাতিভেদ নাই। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিটো পৰমাত্মা প্ৰীতিৰ কাৰণে, ভগৱন্তৰ মানে সেৱাৰ কাৰণে আমাক যিটো পথ দেখুৱাই গল, সেইটো প্ৰকৃত পথ, সেইটো বিপন্থ নহয়, সেইটো পন্থ। সেই পন্থৰ সেৱকসকলে তাৰ ব্যতিৰেকে আমি চিন্তাও কৰিব নোৱাৰে আৰু কৰ্মও কৰিব নোৱাৰে। চিন্তাৰ লগত আমাৰ কৰ্মৰ সংগতি সদায় ৰক্ষা হ'ব লাগিব। সেই চিন্তাহে প্ৰকৃত চিন্তা, যিটো চিন্তাৰ লগত আমাৰ কৰ্মবোৰ, হাতেৰে কৰা কামবোৰ, মনে ভবা চিন্তাবোৰৰ লগত সম্পৃক্ত হৈ এক হৈ যায়। এক যেতিয়ালৈকে নহয়, তেতিয়ালৈকে দ্বিত চিন্তাৰে সৈতে দ্বিত যিটো ভাৱনা, সেই দ্বিত ভাৱনা আমাৰ হৃদয়ত থাকিব নোৱাৰিব। সেইকাৰণে প্ৰভু সমস্ত আমি আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছো, কোনোবাই কিবা কৰিলে ভয় কৰিবলগীয়া কথা নাই। থিয় হৈ থাকক, নিজৰ ভৰিত থিয় হৈ থাকক। ভগৱন্তৰ সেৱা কৰিছে আপুনি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দি যোৱা ৰাজমাৰ্গত আপুনি ভৰি দিছে। ইয়াত লৈ ফুৰিব পাৰিব, নপৰে। ইয়াত স্খলন নাই, নপৰে আপুনি। এক্সিডেণ্টৰ কোনো ইয়াত ভাৱনা নাই, কোনো ভয় কৰিবলগীয়া কথা নাই, কোনো সন্দেহ কৰিবলগীয়া কথা নাই। এই পথ বৰ ভাল পথ, এইটো ৰাজপথ, ৰাজমাৰ্গ, এইটো ৰাজমাৰ্গ। ৰাজঋষি তনু পোৱা লোকসকলেও ঈশ্বৰ কৃষ্ণৰ সেৱাৰ কাৰণে এশৰণটো ধৰ্ম গ্ৰহণ কৰিছে। ৰাজঋষিৰ তনু পোৱা সকলেও কৈছে এইটো। গতিকে আমিনো কি, কোন গোটা, আমি সাধাৰণ মনুষ্য। গতিকে আমাৰ কাৰণে অত্যন্ত গ্ৰহণীয় ধৰ্ম এশৰণ ধৰ্ম। আৰু মহাপুৰুষই আমাক সেই পথটোৰ সন্ধান দি গল। সেই পথৰ আপোনালোকৰ পথিক, এই পথিকৰ যাত্ৰা শেষ লক্ষ্য ভগৱন্ত প্ৰাপ্তি। এই লক্ষ্য থকা সময়ছোৱাত সঁচা অৰ্থতে মানৱীয় প্ৰেমৰ প্ৰমূল্যৰ সৈতে জগতখনক বৰ্ণাঢ্য কৰি দিবৰ কাৰণে আপোনালোকে যত্ন কৰক। দেখিব চাৰিওফালে ফুল ফুলিছে, সুন্দৰ ফুলৰ মন্ত্ৰ বাজিছে সমস্ততে। গতিকে সেই ফুলে জাতিষ্কাৰ কৰি তুলিব, সেই ফুলৰ মন্ত্ৰৰে আমাৰ আপোনাক জয় জয়কাৰ কৰি তুলিব। মহাপুৰুষৰ সেই মহাফুলনিখনত, জাতিষ্কাৰ হোৱা ফুলনিখনত গুণে জগতবাসীক কল্যাণ সাধন কৰাৰ লগতে আমোল মোলাই যাব। সকলোকে ধন্যবাদ জনাইছো। পূৰ্বস্থ হেমন্ত আমি কওঁতে মধ্যে অনেক অপৰাধ ঘটিছে।
এই অপৰাধসমূহ আপোনালোকে আমাক চৰণৰ তলৰ এজন দাস বুলি ভাবি ক্ষমাৰ দৃষ্টিৰে চাব। আমি যত জীৱ তোমাৰ পালন হৰি 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 হৰিয়ে তুমি সে পালিয়া ফুৰা হৈ অন্তৰ্যামী আবে দেৱে নিজ ভিত্ত বুলি পালা হৰি 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 হৰিয়ে তেবে সে কিবাল কৃত হইব আমি তুমি ডাক পালা আহিও জন আমি হৰি হৰি হৰিয়ে সংসাৰ নিকাৰ ভুঞ্জিয়া ফুৰু বহিত তোমাৰ অধীন হোৱা কেনে আমি হৰি 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 হৰিয়ে বৈলু স্বতন্ত্ৰ ইটো কোনো অদভূত ইটো কোনো অদভূত প্ৰভুহস্ত আয়মস্ত আমাক চৰণতলত ঠাই দেখি পামি ল'ব। আমি আপোনাৰ বৰদুখানী অভয়চনত এই মন্ত্ৰৰ সৈতে হাভাং নিবেদন কৰিছে কওঁতে মেলেতো হোৱা হস্তকুটি অপৰাধ দুখানী অভয়চনত ঠাই দেখি পামি ল'বৰ কাৰণে পুনৰবাৰ আপোনাৰ বৰ চৰণতে ভাৰতীয়ে আমি সেৱাভাং জয় গুৰু শ্ৰীমন্ত শংকৰ।